লগা হৈছে, হয়নে? সেইটো সময়ত ভাৰতৰ পাৰ্টিশ্যন সেই 1946-ৰ কিবা 9 ডিচেম্বৰত চাগে কনষ্টিটিউৱেণ্ট এছেম্বলি বনিছিলে। তো সেইখিনি সময়ত কি হৈছিলে, ইণ্ডিয়া পাকিস্তানৰ পাৰ্টিশ্যনৰ কথা চলি আছে, এইফালে কেনেকৈ পাৱাৰ ট্ৰান্সফাৰ হ'ব ব্ৰিটিছৰ পৰা ইণ্ডিয়ানছলৈ, ঠিক আছে, কেনেকৈ কি হ'ব ইফালে আমেৰিকাত চলি আছে, কমিউনেল ক্লাছেছ চলি আছে। সেই অৱস্থাত বহুত বেছি মানে হেৰিটোতো টাইম নষ্ট কৰি পেলাইতো কৰিব নোৱাৰে, প্ৰপাৰ ছিষ্টেম এটা জল্দি লাগে। তো সেইকাৰণে একেবাৰে মানে স্ক্ৰেটছৰ পৰা বনাবলৈ এওঁলোকৰ ওচৰতো সময় নাছিলে, ক'ৰবাৰ নহয় ক'ৰবাৰ পৰাতো আইডিয়া ল'বই লাগিব। তো বি.আৰ. আম্বেদকাৰে কৈছিলে কি, আমি যে এইটো হেৰি কৰিছোঁ, বেলেগৰ পৰা যে আমি অলপ লৈছোঁ, বস্তুখিনি উঠাইছোঁ, এইটো একো লাজৰ কথা নহয়, ঠিক আছে, এইটো লাজৰ কথা একোৱে নহয়, আমি যিখিনি আমাৰ কাৰণে দৰকাৰী আৰু যিখিনি আমাৰ লাভ কৰিব পাৰি সেইখিনিহে উঠাইছোঁ। তো তেনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাক আমি লাহেকৈ পিছতে ডিছকাছ কৰিম, ঠিক আছে। তাৰপিছত হৈ গ'ল ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। ৰিজিড মানে কি, যাক জল্দি সলনি কৰিব নোৱাৰি, আৰু ফ্লেক্সিবল মানে হ'ল এই অকণমান জোৰ লগালে বেকাবেকি কৰিব পাৰি যে। তো আমাৰ কনষ্টিটিউশ্যনখনো তেনেকুৱা, কিছুমান পাৰ্ট হ'ল ৰিজিড, সেইখিনি একদম সলনি কৰিব নোৱাৰি বা কৰিব পাৰিলেও বহুত কষ্ট। এতিয়া আমাৰ পিছত আমি পামগৈ, তোমালোকে অলৰেডি পাইছাই বাৰু, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন। এইবাৰ প্ৰিলিমছত কুৱেশ্যন এটা আহিছে, ঠিক আছে। বেচিক ষ্ট্ৰাকচাৰত কি কৈছে, আমাৰ ছুপ্ৰিম কোৰ্টে কৈ থৈছে, ছুপ্ৰিম কোৰ্টে 1973 এটা কেছ আছিলে কি, কেশৱানন্দ ভাৰতী কেছ, কেশৱানন্দ ভাৰতী কেছ। কেশৱানন্দ ভাৰতী কেছত কি হৈছিলে, ছুপ্ৰিম কোৰ্টে কৈছিলে কি আমাৰ কনষ্টিটিউশ্যনৰ কিছুমান বেচিক ষ্ট্ৰাকচাৰ আছে, এটা মানে কি বুলি কওঁ, আমাৰ মানুহৰ বডিটো এনেকুৱাকৈ আছে ন, ঠিক আছে, তাৰ তলততো আমাৰ এটা লাওখোলা আছে, এটা জকা আছে, ঠিক আছে। এই জকাটো যদি আমি আঁতৰাই দিওঁ, বাহিৰৰ মাংসখিনি যিমানেই ঠিক নাথাকক, তেতিয়াতো আমাৰ খেলি মেলি হৈ যাব, বুজিছানে, মানুহটোৰ অস্তিত্বই নাথাকিব। তো আমাৰ সেই কনষ্টিটিউশ্যনখনতো কিছুমান এনেকুৱা এচেঞ্চিয়েল পাৰ্ট আছে যিবিলাক বেচিক হয় একেবাৰে, আৰু সেই বেচিক বস্তুখিনি আঁতৰাই দিলে আমাৰ এই জকাটো আঁতৰাই দিয়াৰ নিচিনা হ'ব, ঠিক আছে, গোটেইখন কলাপছ হৈ যাব। তো কি কৈছে, সেই বেচিক ষ্ট্ৰাকচাৰ যিমানখিনি পাৰ্ট আছে সেইখিনি কেতিয়াও সলনি কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ নিৰ্দেশ এটা দিছিলে। তো তাৰ বাদে বাকীখিনি সলনি কৰিব পৰা যায়, ঠিক আছে। এতিয়া তোমাৰ ইয়াতে ছালত যদি কিবা মানুহটোৰ জকাটো যদি ঠিকে আছে, ছালত ধৰা কিবা এটা হ'ল, কি অলপ দিনৰ পিছত ঠিক হৈ যাব, তেনেকুৱা ধৰণৰ কথা। তো আমাৰ বাকী বস্তুবিলাক যিবিলাক বেচিক ষ্ট্ৰাকচাৰৰ পাৰ্ট নহয়, সেইবিলাকতো সলনি কৰিব পাৰি, বেচিক ষ্ট্ৰাকচাৰবিলাক কিন্তু সলনি কৰিব নোৱাৰি। তো সেইটো এটা ধৰা ৰিজিড এটা আহি গ'ল। আৰু কিছুমান আছে, কিছুমান বস্তু এমেণ্ড কৰিবলৈ আমাৰ স্পেচিয়েল মেজৰিটি লাগে, যিটো আমি পিছত গৈ পামগৈ কেনেকৈ এমেণ্ড কৰে। স্পেচিয়েল মেজৰিটি মানে এইটো যথেষ্ট টান কাম এটা, স্পেচিয়েল মেজৰিটি লৈ পেলাই কিবা এটা এমেণ্ড কৰাটো, কিবা এটা সলনি কৰাটো, ঠিক আছে। তো এইবিলাকৰ কাৰণে মানে স্পেচিয়েল প্ৰচিডিউৰ কিবা অলপ দি দিয়ে, যাৰ কাৰণে বেছি কমপ্লিকেটেড হৈ যায়, যাৰ কাৰণে পটককৈ সলনি কৰিব নোৱাৰে নিজৰ ইচ্ছা মতে সেই কনষ্টিটিউশ্যনখনৰ সেইখিনি পাৰ্ট। কিন্তু এনেকুৱাও কিছুমান পাৰ্ট আছে যিবিলাক ফ্লেক্সিবল হয়, কিছুমান একদম আৰামছে, আমাৰ ইয়াতে ধৰা চিম্পল মেজৰিটি আছে, চিম্পল মেজৰিটি দি পেলাই আৰামছে কিছুমান পাৰ্ট সলনি কৰি ল'ব পাৰি, ঠিক আছে। এতিয়া ধৰা আমাৰ কনষ্টিটিউশ্যনখনৰ আৰ্টিকল কিমান 3 আছিলে নেকি চাগে, 3 নে 4 আছিলে। তো সেই তাত ধৰা আমাৰ ষ্টেটৰ ৰিঅৰ্গেনাইজেশ্যনৰ কথা কৈছিলে। আজি মই এইটো উদাহৰণ আগতে দিছোঁ, আজি অসমৰ কাইলৈ বোলে মন গ'ল পাৰ্লিয়ামেণ্টত অসমৰ নাম সলনি কৰোঁ, তেওঁলোকে কৰিব পাৰে। নৰ্মেল চিম্পল মেজৰিটি এটাই পাছ কৰি পেলাই অসমৰ নাম বেলেগ কিবা ৰাখি দিব পাৰে। তো সেইবিলাক হ'ল ফ্লেক্সিবল পাৰ্ট। এতিয়া ইয়াৰো আমাৰ জেনেৰেলি কি কৰে, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন, UK কনষ্টিটিউশ্যন আৰু US কনষ্টিটিউশ্যন, এই তিনিখন কনষ্টিটিউশ্যন বহুত কম্পেয়াৰ কৰি থাকে, APSC হওক UPSC হওক। তো আমি জেনেৰেলি কিবা এটা আমাৰ ধৰা আছে ন, তো সেইটোত US-ৰ কি আছে, UK-ৰ কি আছে কম্পেয়াৰ কৰোঁ, কাৰণ তাহাঁতৰ লগত আমাৰ বহুত হৈ আছে। UK-ৰ পৰা কিয় কানেক্টেড, কাৰণ আমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টেই চলাই আছিলে। আমাৰ যিমানখিনি মেক্সিমাম উৎস আছে মানে কনষ্টিটিউশ্যনৰ একেবাৰে হিষ্টৰিকেলি যদি চাওঁ, যিটো আমি পিছত চাম, সেই ধৰা তোমাৰ 1773 মানৰ পৰাই ব্ৰিটিছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেলেগ ৰুল আনিছিলে, তাৰে পৰা গৈ কনষ্টিটিউশ্যনখন হৈছে বেলেগ আৰু।
তো গতিকে সেই ইউকেৰ অলপ প্ৰভাৱ পৰিছিলে আৰু এট দ্য ছেইম টাইম ইউএছৰ পৰাও বহুতখিনি বস্তু উঠাইছিলে ইউএছ কনষ্টিটিউশ্যনৰ পৰা। সেইকাৰণে জেনেৰেলি সেই দুখনৰ লগত চবতকৈ বেছি কম্পেয়াৰ কৰে। তো এতিয়া ধৰা ৰিজিডটো আমাৰ কাৰ লগত মিলে, যিখিনি ৰিজিড আছে, যিখিনি সলনি কৰিব নোৱাৰি পটককৈ, সেইটো হৈছে ইউএছৰ লগত। ইউএছৰ বহুত বেছি ৰিজিড মই কৈছোৱে যে আগতে প্ৰথম 7টা নে 8টা হেৰি আৰ্টিকেল আছিলে আৰু তাৰপিছত কিমান 1778 মানৰ পৰা আছে নেকি, 1770 কনষ্টিটিউশ্যন চলি আছে নেকি। এতিয়া কিমান বছৰ হ'ল, 300 বছৰৰ ওপৰত হ'ল। 300 বছৰৰ ওপৰত কিমান হৈছে, অকল অনলি 27 এমেণ্ডমেণ্টছ, অকল 27 বাৰ সলনি কৰিছে। এনেকুৱা নহয় যে তেওঁলোকক সলনি কৰিবলৈ মন নাই, কিন্তু কথাটো হৈছে সলনি কৰা প্ৰচিডিউৰটো ইমান বেছি কঠিন যে সলনি কৰাটো প্ৰায় অসম্ভৱ বুলিয়ে ধৰিব পাৰি। আৰু আমাৰ তাত এই যোৱা 70 বছৰত কেইটা এমেণ্ডমেণ্ট হৈছে, 104। গতিকে ডিফাৰেঞ্চটো বুজি পাইছে। এট দ্য ছেইম টাইম ইউকেৰ লগত যদি কম্পেয়াৰ কৰোঁ, ইউকে আকৌ একেবাৰে ফ্লেক্সিবল। কি কাৰণে? কাৰণ তেওঁলোকৰতো মুখে মুখে চোৱা হয়, একোতো ৰিটেন নায়েই। গতিকে তেওঁলোকৰ মন গ'লে ইটো সিটো অকণমান কিবা কিবি কৰি দিব পাৰে। তেওঁলোকৰতো এমেণ্ডমেণ্টৰ বুলি একো কাউণ্টেই নাৰাখে, কাৰণ এমেণ্ডমেণ্ট বুলি নায়েই, মুখে মুখে চলি থকাহে। আজি এইটো সলাই দিলে, কাইলৈ এইটো সলাই দিলে, এয়া চলিয়ে থাকে। ঠিক আছে, গতিকে তেওঁলোকৰ সেইটো বেলেগেই কেছ। আমাৰ ইণ্ডিয়া মানে মাজতে আছে আৰু ক'ৰবাত, ইউকেৰ ফালেও বেছিকৈ নাই, ইউএছৰ ফালেও বেছিকৈ নাই, মাজতে আছে আৰু ক'ৰবাত। তো তেনেকুৱা ধৰণৰ কথা। নেক্সট আহিলে কি, নেক্সট আহিলে আমাৰ ফেডাৰেল উইথ ইউনিটাৰী স্পিৰিট। ফেডাৰেল মানে কি, এতিয়া ধৰা আমাৰ ভাৰতখন ধৰা, মেপখনক কোনেও জাজ নকৰিবা আৰু, বহুত বেয়া হৈছে জানো মই, কিন্তু বুজি পালে ঠিক আছে। এখন ভাৰত, তো আমাৰ ইয়াত কিমান ষ্টেট আছে, ক'ৰপা ষ্টেট আছে, চবৰে নিজৰ নিজৰ লেংগুৱেজ, নিজৰ নিজৰ আইডিয়া, নিজৰ নিজৰ ধাৰণা। আমাৰতো এইবিলাক চলিয়ে থাকে, অসমীয়া বেংগলীৰ কাজিয়া, তামিলনাডু কাজিয়া, অসম মিজোৰামৰ কাজিয়া ৰিচেণ্টলি। আমাৰ কি থাকে, প্ৰতিখন ষ্টেটৰে নিজৰ নিজৰ কিছুমান ড্ৰেছ থাকে। ঠিক আছে, আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট বহে ইয়াত, চেন্ট্ৰেল গভৰ্ণমেণ্টে চাই আমাৰ গোটেই ভাৰতখনক। ঠিক আছে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সদায় এইটোৱে উদ্দেশ্য থাকে যে অভাৰঅল ভাৰতৰ মানে হেৰি হওক, কি কয় মানে প্ৰফিট হওক, গোটেই দেশখনৰ এজ এ হ'ল প্ৰফিট হওক। কিন্তু তাত তেনেকুৱা এজ এ হ'ল দেশখনৰ প্ৰফিটে যদি অকলে চাই থাকে, কেতিয়াবা কি হয়, ষ্টেটবিলাকে, কিছুমান ষ্টেটে মানে ডিছএডভান্টেজিয়াছ পজিশ্যন এটাত আহি যায়, হয়নে? তো ষ্টেটবিলাকৰ নিজৰ নিজৰ ইণ্টাৰেষ্ট থাকে। আমাৰ অসমীয়া মানুহৰ ধৰা, আমাৰ অসমত ইয়াতে অসমৰ মানুহখিনিৰ নিজৰ এটা কিবা ইণ্টাৰেষ্ট আছে, আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰি হ'ব লাগে, আমাৰ ইয়াতে হেৰি সমস্যা নাইকিয়া হ'ব লাগে, উগ্ৰপন্থী সমস্যা নাইকিয়া হ'ব লাগে, এনেকুৱা এনেকুৱা ধৰণৰ বানপানীৰ সমস্যা সমাধান কৰিব লাগে। ঠিক আছে, তো এতিয়া এটা উপায় আছে কি, যদি চেণ্টাৰে চব চলায় তেতিয়াহ'লে আমাৰ ষ্টেট লেভেলত কিছুমান প্ৰব্লেম আহিব। আৰু যদি ষ্টেটে চব চলাবলৈ লাগে, যদি আজি ষ্টেটৰ ওপৰতে চব পাৱাৰ দিলে, অসম চৰকাৰে যি কৰে নিজৰ মৰ্জি, ঠিক আছে, অসমেতো অসমৰ বস্তুহে চাব, বেলেগ ওচৰ পাজৰবিলাকেতো মাৰ খাই যাব, অৰুণাচলে মাৰ খাই যাব, নাগালেণ্ডে মাৰ খাই যাব, মিজোৰামে হেৰি খাই যাব। এতিয়া ধৰা মই উদাহৰণটোৰ কথা কৈছোঁ, এতিয়া ধৰা অসম মিজোৰামৰ যে সংঘাতটো হৈছিলে বৰ্ডাৰৰ অলপ দিন আগতে, লাইলাপুৰৰ ফালে, তো তেতিয়া ধৰা বোলে অসমৰ ওচৰতে ধৰা চব পাৱাৰ আছিলে, আমিতোতো তেতিয়াহ'লে ইকনমিক ব্লকেট কৰি দিব পাৰোঁ। এতিয়া ধৰা আমাৰ অসমখন এনেকুৱা আছে ন, মিজোৰাম আছে এইফালে, মিজোৰামৰ ইফালে সিফালেতো বাংলাদেশৰতো ৰাস্তা নাই, আহে কোনফালে, এনেকৈ মেঘালয় হৈ ৰাস্তাটো অসম হৈ সোমাই মিজোৰামত সোমায়। ঠিক আছে, এই ইয়াতে কাজিয়াটো হৈছে। এতিয়া অসমৰ ওচৰতে যদি চব পাৱাৰ দিলে হ'লে, অসমে বোলে ইয়াতে ব্লক কৰি দিলে, একো গাড়ী চাড়ী যাবলৈ নিদিওঁ, এই মানুহখিনিয়েতো খাবলৈ নাপায় মৰিব, হয়নে? গতিকে ষ্টেটৰ ওচৰতো সম্পূৰ্ণ পাৱাৰ দি দিব নোৱাৰি, কাৰণ কেলৈ, তেতিয়া নিজৰ মাজত কনফ্লিক্ট হয়, আল্টিমেটলি কি হ'ব, ভাৰতখন টুকুৰা টুকুৰ হৈ যাব। অলৰেডি আমাৰ ভাৰতৰ ভিতৰত এটা মানে চিচিডিং টেণ্ডেঞ্চি আছে, এখনে ইখনৰ পৰা আঁতৰি যাব পৰা মানে বিচৰা টেণ্ডেঞ্চি এটা আছে। আমাৰ অসমতে ধৰা আলফা যিটো আন্দোলন আছিলে, ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছামৰ মেইন উদ্দেশ্য কি আছিলে, এখন স্বাধীন অসম। ঠিক আছে, সেই ছেপাৰেশ্যন হোৱাৰ টেণ্ডেঞ্চি এটা আছিলে,
তো এইটো সব জেগাতে মৰলেছ আছে সাউথ ইণ্ডিয়াই নৰ্থ ইণ্ডিয়াৰ লগত থাকিব নিবিচাৰে এনেকুৱা বহুত কিবা কিবি কথা আছে তো আল্টিমেটলি সেইকাৰণে কি কৰিলে ৰাখিবলৈ এটা চিষ্টেম বনালে আমাৰ যোনে যোনে যিখিনি তোমাৰ কনষ্টিটিউশ্যন এছেম্বলি মানুহে কনষ্টিটিউশ্যনখন বনালে তেওঁলোকে কি কৰিলে এটা বেলেঞ্চত বনাইছে ফেডাৰেল চিষ্টেম উইথ সেইটো হৈছে ফেডাৰেল মানে তোমাৰ ভাগ ভাগৰ ডিভাইডেড পাৱাৰ ইজ ডিভাইডেড এইটো কয় ডিভিজন অফ পাৱাৰ ঠিক আছে আৰু এটা কনসেপ্ট আছে এইখিনিতে কনফিউজ নহবা সেইটো আছে সেপাৰেশন অফ পাৱাৰ সেপাৰেশন অফ পাৱাৰ কনসেপ্টটো আকৌ ইউজ হয় এক্সিকিউটিভ লেজিসলেচাৰ জুডিচিয়াৰী কথা পাতো আমি সাকে আগতে পাইছিলা যে এক্সিকিউটিভ লেজিসলেচাৰ জুডিচিয়াৰী এই তিনটা গভৰ্ণমেন্টৰ তিনটা বেলেগ বেলেগ অৰ্গান বেলেগ বেলেগ অংগ নিজৰ মাজত বেছিকৈ ইন্টাৰেক্ট কৰিব নালাগে তেতিয়া কামত খেলি মেলি হয় ঠিক আছে প্ৰবলেম কিছুমান আহে তো তাহাঁতৰ মাজত পাৱাৰটো সেপাৰেট ৰাখিব লাগে যিমান পাৰি এইটো কনসেপ্ট হৈছে সেপাৰেশন অফ পাৱাৰ আৰু ডিভিজন অফ পাৱাৰটো কাৰ মাজত চেণ্টাৰৰ ওচৰত কিমান পাৱাৰ আছে ষ্টেটৰ ওচৰত কিমান পাৱাৰ আছে সেইটো ডিভিজন অফ পাৱাৰত আহে আৰু ডিভিজন অফ পাৱাৰৰ লগত ৰিলেটেড হ'ল ফেডাৰেল আৰু ইউনিটেৰী বস্তুটো ফেডাৰেল মানে ডিভাইড কৰি দিয়ে সবকে আৰু ইউনিটেৰী মানে কি হ'ব ইউনিটেৰী মানে হ'ল চেন্ট্ৰেলাইজ বা আমি ক'ব পাৰোঁ আনডিভাইডেড গোটেই পাৱাৰখিনি বোলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰতে আছে ডিভাইড কৰি দিয়া নাই সেইটো হৈ যাব ইউনিটেৰী এতিয়া আমাৰ চিষ্টেমটো দুইটা আছে অলপ অলপ কিছুমান ইউনিটেৰী ফিচাৰ আছে যিবিলাক চেন্ট্ৰেলৰ ওচৰত বেছি পাৱাৰ থকা আছে আমাৰ ইয়াত কি হয় ষ্ট্ৰং চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বস্তুটো সদায় ওপৰত থাকে ষ্টেট গভৰ্ণমেণ্টে ক'ব পাৰে বহুত খিনি লিবাৰেল মানে হেৰি পলিচি দি থৈছে হা ষ্টেট গভৰ্ণমেণ্টে ক'ব পাৰে কিন্তু তাৰ ওপৰত যদি চেন্ট্ৰেল গভৰ্ণমেণ্টে মাতে যে নাই তহঁতি এইটো কৰিব নোৱাৰো তেতিয়াহ'লে চেণ্টাৰৰ কথাটো মানিবই লাগিব তো কাৰ আপাৰ হেণ্ড আছে চেণ্টাৰৰ আপাৰ হেণ্ড আছে ষ্ট্ৰং চেণ্টাৰ তাৰপিছত ছিংগল চিটিজেনশ্বিপ আমাৰ কি হয় আমি ভাৰতীয় নাগৰিকহে আমাৰ অসমৰ নাগৰিক বুলিতো আমি একো নাগৰিকত্ব পোৱা নাই ইউ এছত তেনেকুৱা ইউ এছততো ডুৱেল চিটিজেনশ্বিপ চলে মই ধৰা কেলিফৰ্ণিয়াত থাকো তো মোৰ কেলিফৰ্ণিয়া ষ্টেটৰ এটা চিটিজেনশ্বিপ থাকিব আৰু লগতে ইউ এছ চিটিজেনশ্বিপ থাকিব ঠিক আছে আমাৰ ইয়াত তেনেকুৱা চিষ্টেম নাই যি এটাই আছিলে এইখিনিতে ষ্টাৰ মাৰ্ক এটাই আছিলে ডাবল চিটিজেনশ্বিপৰ আমাৰ ভাৰতত সেইটো আছিলে ক'ত আছিলে জম্মু এণ্ড কাশ্মীৰ JNK আগতে আণ্ডাৰ আৰ্টিকল 370 হেৰি ডুৱেল চিটিজেনশ্বিপৰ চিষ্টেম এটা আছিলে ঠিক আছে কিন্তু এতিয়া আৰ্টিকল 370টো কি কৰিলে স্ক্ৰেপ কৰিলে গতিকে এই চিষ্টেমটো উঠি গ'ল এতিয়া ডুৱেল চিটিজেনশ্বিপ ক'তো নাই এতিয়া এইখিনিতে আৰু ৰিলেটেড ফেক্ট এটা নিউজ এটা আৰু আমাৰ নাগালেণ্ডতো মিলিটেঞ্চি প্ৰব্লেমটো তোমালোকে জানে এতিয়া নাগালেণ্ডৰ মিলিটেণ্ট মেইন গ্ৰুপ কেইটাই মানে আলোচনালৈ আহিব বিচাৰিছে না তো তেওঁলোকৰ মেইন ডিমাণ্ড হ'ল ডুৱেল চিটিজেনশ্বিপ ফৰ নাগাছ ঠিক আছে এই বস্তুটো তোমালোকে অকমান চাবা এনেই নেটত চাৰ্চ মাৰিবাচোন আজি যদি সময় পাওঁ ক্লাছৰ পিছত এই নাগাৰ হেৰিখিনিনো কিনো ডিমাণ্ড কৰিছে তো চাবা আমাৰ এই মই যে কৈছিলোঁ অলপ দেৰি আগতে যে ছেপাৰেট হোৱাৰ টেণ্ডেঞ্চি এটা আছে সেইটোৰো এটা ইয়াতে উদাহৰণ এনেকুৱা মানে চোৱা তোমালোকে এনেকে চাই গ'লে লগে লগে আজি ধৰা এই ফেক্টটো পালা নহয় তোমাৰ নাগা মুভমেণ্টৰ বিষয়ে তুমি আজি অকমান এনেই গম পালা তো কেনেবাকে কোনোবা এটা প্ৰশ্নত তুমি এই বস্তুটো ইনক্লুড কৰিবলৈ চান্স পাই যাবা এনেকুৱা হৈছে মানে আমি নিজে মেইন যিটোৱে দেখিছো আমি ধৰা কিবা এটা বস্তু পঢ়িছিলো ভাবিছিলো এই বস্তুটো পঢ়ি এইফালে এনেকুৱা এটা কিবা এটা কুৱেশ্যন এটা আছে এই কুৱেশ্যনটোত কামত আহিব এই বস্তুটো তাৰপিছত দেখিলো পৰীক্ষাত এই প্ৰশ্নটো নাহিলে কিন্তু মই সেই যিটো পাৰ্ট মই ইয়াতে ব্যৱহাৰ কৰিম বুলি গৈছিলো দেখিলো কি বেলেগ এটা কুৱেশ্যন আহিছে এই কুৱেশ্যনটোৰ লগত একো লিংকেই নাই বেলেগ টপিক কিবা এটা বেলেগ ছাবজেক্টৰ কিন্তু তাতে গৈ পেলাই ব্যৱহাৰ হৈ গৈছে তো এনেকুৱা কিছুমান বস্তু জানি থলে তোমালোকে আজি ভাবিছা তোমালোকে ধৰা নাগা মুভমেণ্টৰ কথা পঢ়িলা
অকল বোলে আমাৰ নাগা মুভমেণ্টৰ ওপৰত প্ৰশ্ন আহিলে আমি ব্যৱহাৰ কৰিব পাৰিলো, বা তোমাৰ বোলে প্ৰশ্ন এটা এনেকে আহিলে হেৰি explain the militancy issue in northeast region of India, ঠিক আছে? তো তাতে তোমালোকে এইটো ব্যৱহাৰ কৰিব পাৰিবা, এই বুলি ভাবি পঢ়ি গলা। কিন্তু এই একে বস্তুটো তুমি বোলে ডুৱেল চিটিজেনশ্বিপৰ ওপৰত কিবা এটা আহিছে, তাতোতো ব্যৱহাৰ কৰিব পাৰা, ঠিক আছে? তেনেকে মানে এনেকুৱা কিছুমান বস্তু জানি থলে এইটো নহয় কি অকল সেই বস্তুটো এইটো জেগাতে ব্যৱহাৰ কৰিব পাৰিব, কাৰণ প্ৰশ্নটোতো তুমি নাজানে কেনেকুৱা কি আহিব। তুমি যিটো আহিব বুলি ভাবি গৈছা, যিটো আহিব বুলি ভাবি পঢ়ি গৈছা, সেইটো নাহিবও পাৰে। তো সেই জনা কথাখিনি কেনেকে নজনা বস্তু এটাত ইনকৰ্পৰেট কৰি পেলাই নিজৰ আনচাৰটো ভাল কৰিব লাগে, এইটো লাহে লাহে তোমালোকে কৰিলে অকণমান প্ৰশ্ন উঠিলে লিখিলে এইটো অকণমান আহিব, ঠিক আছে? তাৰপিছত নেক্সট আহিলে আমাৰ ছিংগল কনষ্টিটিউশ্যন। আমাৰ অসমৰ কাৰণে বেলেগকে কনষ্টিটিউশ্যন নাই, এইটোৰো এটা হেৰি আছিলে, ষ্টাৰ মাৰ্ক আছিলে, সেইটো হৈছে জম্মু এণ্ড কাশ্মীৰ। এতিয়া সেইটো নাই। এতিয়া আকৌ নাগালেণ্ডৰ কাৰণে সেই ছেইম বস্তু, কনষ্টিটিউশ্যন বেলেগকে, ঠিক আছে? তাৰপিছত নেক্সট হ'লে এপইণ্টমেণ্ট অফ দ্য ষ্টেট গভৰ্ণৰ বাই দ্য চেণ্টাৰ। আমাৰ যে গভৰ্ণৰ থাকে জগদীশ মুখী আছে, তো তেওঁক কোনে এপইণ্ট কৰিছে? সেইটো চেণ্টাৰে এপইণ্ট কৰিছে, মানে প্ৰেচিডেণ্ট এপইণ্ট কৰিছে। প্ৰেচিডেণ্ট মানে কি আৰু, প্ৰেচিডেণ্ট কাৰ কথা মতে চলে? প্ৰাইম মিনিষ্টাৰৰ কথা মতে চলে। তো এফেক্টিভলি কি প্ৰাইম মিনিষ্টাৰে ইয়াতে এপইণ্ট কৰিছে, তাতে আমাৰ ৰাজ্য চৰকাৰ একো হাত নাই। আৰু আমাৰ ষ্টেটৰ মুৰব্বী কোন? গভৰ্ণৰ বুলিহে কওঁ, যদিও এফেক্টিভলি আমাৰ চিফ মিনিষ্টাৰে চলাই থাকে, কিন্তু লিগেল ফালৰ পৰা চাব গ'লে, লিগেল বা তোমাৰ কনষ্টিটিউচনেল বুলি ক'ব গ'লে আমাৰ হেড অফ ষ্টেট অফ আছাম কি হয়? ষ্টেট অফ আছাম হ'ল গভৰ্ণৰ, ঠিক আছে? গতিকে ষ্টেটৰ মুৰব্বীজনকে কোনে চিলেক্ট কৰে? চেণ্টাৰে চিলেক্ট কৰে। তাৰমানে ষ্টেটখনৰ ওপৰত যথেষ্ট চেণ্টাৰৰ কণ্ট্ৰল আছে। সেইটো হৈছে ইউনিটাৰী ফিচাৰ, মানে চেণ্টাৰৰ ওচৰত বেছি পাৱাৰ আছে। এট দ্য ছেইম টাইম কিছুমান ফেডাৰেল ফিচাৰো আছে। ফেডাৰেল মানে তোমাৰ সেই আৰু যেনেকে ডিভাইড কৰি দিয়াৰ কথা কৈছিলো ন, তো দেখা দেখি কথা আমাৰ দুখন গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেল ষ্টেট, প্লাছ লোকেল গভৰ্ণমেণ্টো আছে, মিউনিচিপালিটি আছে, গাঁও পঞ্চায়ত আছে, ঠিক আছে? তাৰপিছত এনেকুৱা টাউন কমিটি আছে। এইবিলাকতো আমি লোকেল লেভেলত গভৰ্ণেন্স চলে, ঠিক আছে? গতিকে বহুত ডিচেন্ট্ৰেলাইজ হয় বস্তুটো। এনেকুৱা নহয় কি অকল চেন্ট্ৰেল গভৰ্ণমেণ্টে আছে, তেওঁলোকে চব চলাই, নহয়, এনেকুৱা নহয়। ডিভিজন অফ পাৱাৰ, মই এইমাত্ৰ যিটো কৈছিলো ন, চেণ্টাৰত কিছুমান হেৰি কৰিছে। আৰু এইখিনিতে আমাৰ পাবা কি শিডিউল 7 ৰোমানত লিখিব লাগে, আৰু তথাপিতো মই লিখি দিছো। এইটো প্ৰশ্ন আহিছে প্ৰিলিমছ, APSC প্ৰিলিমছত আহিছে যে ষ্টেট আৰু চেণ্টাৰৰ মাজত যিখিনি পাৱাৰ ডিভাইড কৰি দিয়ে। এতিয়া ধৰা আমাৰ প্ৰতিৰক্ষাটো কোনে চাব? দেশৰ ডিফেন্সটো চাব চেণ্ট্ৰেল গভৰ্ণমেণ্টে। তাৰপিছত তোমাৰ কাৰেঞ্চি, আমাৰ নোট দৰকাৰ পৰিলে নোট ছপাওঁ বুলি ক'লে আমাৰ অসম চৰকাৰে নোট ছপা কৰিব নোৱাৰে। অসম চৰকাৰে কৰিব নোৱাৰে, সেইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত। সেইবিলাক থাকে মানে চেণ্ট্ৰেল লিষ্টত, চেণ্ট্ৰেল লিষ্ট ছাবজেক্ট বুলি কয়। তেনেধৰণে তোমাৰ বৈদেশিক বাণিজ্য, ঠিক আছে? আজি অসমৰ মন গ'লে ম্যানমাৰৰ লগত ডিল কৰি কিবা হেৰি কৰি দিব নোৱাৰে, কিবা মানে এনেকুৱা ট্ৰেনজেকশ্যন কৰি দিব নোৱাৰে, সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কথাটো পাতিব লাগিব, বুজিছা? তো তেনেকুৱা ধৰণৰ বহুত কিছুমান আছে যিবিলাক আণ্ডাৰত আছে। কিছুমান আকৌ ষ্টেটে কৰে। এতিয়া ধৰা পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট আমাৰ ষ্টেটৰ আণ্ডাৰত আছে। তো তেনেকুৱা ধৰণৰ কথা, কিছুমান ষ্টেটৰ আণ্ডাৰত থাকে, কিছুমান চেণ্টাৰৰ আণ্ডাৰত থাকে, আৰু সেইটো ডিভাইড কৰি দিছে আণ্ডাৰ শিডিউল 7। শিডিউল 7ত 100মান ছাবজেক্ট পুৰা লিষ্ট দিছে, এইখিনি চেণ্টাৰে চাব, এইখিনি ষ্টেটে চাব, আৰু এখন আছে কনকাৰেণ্ট লিষ্ট, যিখিনি দুইটা পাৰ্টিয়ে চাব, চেণ্টাৰে চাব, ষ্টেটেও চাব। ৰিটেনটোতো ক'লোৱেই। ৰিজিডিটি অফ দ্য কনষ্টিটিউশ্যন, এইটো এটা ফেডাৰেল ফিচাৰ হয়। কাৰণ কেলে ৰিজিড হোৱা আৰু ফ্লেক্সিবল হোৱাৰ লগত ফেডাৰেল বা ইউনিটাৰী কিনো লিংক আছে? এনেকুৱা লাগে যে একোতো লিংক থাকিব নালাগে। কিন্তু কথাটো হ'ল, এখন যদি ফেডাৰেল ষ্টেট আছে, চেণ্টাৰ আৰু ষ্টেটৰ মাজত পাৱাৰৰ কাৰণে টানাটনি এটা চলিয়েই ভিতৰে। আৰু কনষ্টিটিউশ্যনখন একেবাৰে ৰিজিড নহয়, ইজিলি চেঞ্জ কৰিব পাৰি। এতিয়া কনষ্টিটিউশ্যনখনৰ এমেণ্ডমেণ্টৰ দায়িত্বত কোন থাকে? পাৰ্লিয়ামেণ্ট। আৰু পাৰ্লিয়ামেণ্ট মানে কি? পাৰ্লিয়ামেণ্ট মানে চেণ্টাৰৰ। গতিকে পাৰ্লিয়ামেণ্টৰ ওচৰত যদি ফ্লেক্সিবল
কনষ্টিটিউশ্যনখন এখন হাতত পৰি যায়, তেওঁলোকেচোন নিজৰ মৰ্জি মতে চেঞ্জ কৰি 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 গোটেই পাৱাৰখিনি চেণ্টাৰলৈ লৈ ল'ব। ষ্টেটৰটোতো তাতে মাত মতাৰ একো অধিকাৰেই নাথাকিব। সেইকাৰণে কি হয়, সেই বেলেঞ্চটো মেইনটেইন কৰিবলৈ অলপ ৰিজিড হ'ব লাগে কনষ্টিটিউশ্যনখন। আৰু অলৰেডি কৈছে আমাৰ বহুতখিনি পাৰ্ট ৰিজিডেই হয়, ইনফেক্ট মেক্সিমাম পাৰ্ট ৰিজিডেই হয় কম্পাৰেটিভ। তো তেতিয়া সেই ফেডাৰেল চিষ্টেমটোৰ বেলেঞ্চটো বনি থাকে, ঠিক আছে। তো সেইটো আছিলে ৰিজিডিটিৰ কথাটো। তাৰপিছত এইটোতো মই অলৰেডি ক'লো আৰু ডিভিজন অফ পাৱাৰৰ বেচিছত কি বুলি ক'ব পাৰোঁ আমি, ফেডাৰেশ্যন বুলি ক'ব পাৰোঁ, ইউনিয়ন বুলি ক'ব পাৰোঁ। ফেডাৰেশ্যন হ'লে কি হয়, ডিচেন্ট্ৰেলাইজ হয়, ষ্টেটবিলাকৰ মাজত তোমাৰ ভাগ ভাগ কৰি দিয়ে পাৱাৰটো। চেণ্টাৰৰ ওচৰতো কেতিয়াবা থাকে অলপ পাৱাৰ, বাকী ষ্টেটৰ ওচৰত ভাগ ভাগ কৰি দি দিয়ে। একেটা কথাই মই ইয়াতে লিখি দিছোঁ, অকণমান ভালকৈ লিখিছোঁ আৰু লাইনটো পঢ়ি ল'বা। তাৰপিছত ইউনিয়নত কি হয় আকৌ, ইউনিয়নত ডিচেন্ট্ৰেলাইজ নহয়, একেবাৰে চেন্ট্ৰেলাইজ হয়। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেটৰ ওচৰত একো নাথাকে, সেইটো হৈছে ইউনিয়ন। প্ৰপাৰ ইউনিয়নৰ আমি এক্সাম্পল দিব গ'লে আমি দিব পাৰোঁ ইউকে একদম ইউনিয়ন হয়, তেওঁলোকৰ এখনেই চেন্ট্ৰেল গভৰ্ণমেণ্ট। তেওঁলোকে এখন গভৰ্ণমেণ্টে দিয়ে চলায়। জেনেৰেলি সৰু সৰু দেশবিলাকত এই ইউনিয়ন চিষ্টেমটো অকণমান বেছি চলে। আমাৰ ভাৰতখন কি হয়, ভাৰতখন ক'ব গ'লে অসন্মান দেশৰ এটা কম্বিনেশ্যন আৰু প্ৰতিখনে এখন তেতিয়াৰ যুগত দেশ বুলি কৈছিলে, ঠিক আছে। অসমখন এখন বেলেগ আছিলে, অসমৰ লগত বাকী জেগাবিলাকৰ কালচাৰৰ নাই, ভাষাৰ বেলেগ বেলেগ এনেকুৱা এখন ইউনিয়ন এটা নাছিলে আগতে। স্বাধীনতা আন্দোলন আগলৈকেতো মানে একেবাৰে নাছিলে, ঠিক আছে। মাৰাঠাসকলৰ নিজৰ আছিলে, এইফালে ৰাজস্থানৰ নিজৰ ৰাজপুতৰ চলি আছিলে, এইফালে মোগল থাকোঁতে মোগলছৰ চলি আছিলে, দিল্লীৰ টাইমত দিল্লী চুলতানেটৰ প্ৰভাৱ বেছি আছিলে। চাউথ ইণ্ডিয়াত আকৌ বেলেগেই মুভমেণ্ট চলি আছিলে, হেৰিয়াৰ টাইমৰ পৰা তেনেকুৱা পাণ্ডিয়া চোলাছ তেওঁলোকৰ টাইমৰ পৰা তেওঁলোকৰ বেলেগ বেলেগ কিংডম চলি আহিছিলে, বুজিছা। তো ক'বলৈ গ'লে বহুত বেলেগ বেলেগ দেশৰ এটা সংমিশ্ৰণ হয় ভাৰত এতিয়া। কিন্তু কি হ'ল, ইউকে এখনেই, ইউৰোপৰো কেইবাখনো দেশ আছে ক'ব গ'লে, সৰু সৰু। তোমাৰ ধৰা নৰ্দাৰ্ণ আয়াৰলেণ্ড হৈ গ'ল, স্কটলেণ্ড হৈ গ'ল, ইংলেণ্ড হৈ গ'ল, কিন্তু যিয়ে নহওক তেওঁলোকৰ সৰু সৰু এণ্টিটি। এতিয়া তোমাৰ স্পেইন এখন চেন্ট্ৰেল গভৰ্ণমেণ্ট হয়, মানে ইউনিটাৰী গভৰ্ণমেণ্ট হয়। স্পেইনৰ এখনেই গভৰ্ণমেণ্ট আছে। তো তেনেকুৱা ধৰণৰ সৰু সৰু তেওঁলোক একে ভাষা কয়, একে সৰু এটা ৰিজনৰ মাজত থুপ খাই থাকে, তো তেওঁলোকৰ ইউনিটাৰীটো বেছি চুইটেবল হয়। কিন্তু ডাঙৰ দেশবিলাকত ফেডাৰেলটো বেছি চলে। এতিয়া আমাৰ ভাৰত হৈ গ'ল, ভাৰতো এখন ক'ব গ'লে মেইনলি ফেডাৰেল আৰু অকণমান ইউনিটাৰী আছে। ইউকেটো পুৰা প্ৰপাৰ ফেডাৰেল। ইউকেত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত বহুত কমেই পাৱাৰ আছে, মেক্সিমাম পাৱাৰ কাৰ ওচৰত থাকে, ষ্টেটবিলাকৰ ওচৰত থাকে। তো তেনেকুৱা কথাটো, সেইটো হৈ গ'ল ডিভিজন অফ পাৱাৰ কথাটো। এইখিনি আমাৰ বেচিক ফিচাৰখিনি আছিলে। তাৰপিছত আমি ইয়াতে মই আৰ্টিকেল 1ৰ কথাটো কৈছোঁ, এইটো বাৰু আৰ্টিকেল 1ৰ কথাটো। আৰ্টিকেল যেতিয়া আমি পাৰ্ট 1টো পঢ়িম তেতিয়া ডিছকাছ কৰিম। মই এনেই কৈ দিছোঁ, আৰ্টিকেল 1তে কৈছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ ৰাদাৰ দেন এ ফেডাৰেশ্যন অফ ষ্টেটছ। মানে ৰাদাৰ দেন ফেডাৰেশ্যন অফ ষ্টেটছটো তাতে মেনশ্যন নাই। কনষ্টিটিউশ্যনে কৈছে ইউনিয়ন বুলি, কনষ্টিটিউশ্যনে ইউনিয়নটোত বেছি গুৰুত্ব দিছে। কৈছোঁ না, আমাৰ ইয়াতে বেছি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অকণমান আপাৰ হেণ্ড থাকে, ঠিক আছে। কিন্তু লগতে আমাৰ ফেডাৰেলৰ আমাৰ কি হয়, ষ্ট্ৰাকচাৰটো মৰলেছ ফেডাৰেলৰ হয়। কাৰণ কেলৈ, আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্ট আছে। প্ৰপাৰ ইউনিয়ন হোৱা হ'লে আমাৰ ষ্টেট গভৰ্ণমেণ্ট নাথাকিলে হ'লে, অকল চেন্ট্ৰেল গভৰ্ণমেণ্ট থাকিলে হ'লে, অকল খালি চেণ্টাৰ অকণমান ওপৰত আছে আৰু কথাটোৱে মানে। তাতে দুটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে এটা আছে কি, ইণ্ডিয়ান ফেডাৰেশ্যন ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট বাই দ্য ষ্টেটছ, ঠিক আছে। এইটো আমাৰ কি বুলি ক'ম, মই প্ৰথম ইউ এছৰ কাহিনী কওঁ ইউ এছৰ কাহিনী। ইউ এছৰ সময়ত মানে ইউ এছৰ ইণ্ডিপেণ্ডেঞ্চৰ সময়ত কেতিয়া 13খন নে 14খন কলনি আছিলে। এখন ধৰা ইউ এছখন নহয়, এনেকুৱা মেক্সিকো আছে, ঠিক আছে। তো তাতে অৰিজিনেল যিমান যি আছিলে একদম অৰিজিনেলখিনিকতো মাৰি কাটি শেষ কৰিলে। তাৰপিছত কোনে দখল, ব্ৰিটিছসকলে। তাৰ আগতে ব্ৰিটিছ, ডাচ, স্পেনিছৰ মাজত কাজিয়া হ'ল। ফাইনেলি ব্ৰিটিছসকল জিকিলে, তেওঁলোকে নিজৰ কলনি বনোৱা ষ্টাৰ্ট কৰিলে, ঠিক আছে।
আৰু বেলেগ বেলেগ ধৰা তাত ভগাই ল'লে বেলেগ বেলেগ এইবিলাক হেৰি আৰু তোমাৰ কি বুলি কম বেলেগ বেলেগ কলনী বুলিয়ে কৈছিলে আৰু তো তাহাঁতৰ সেই নিজে নিজে ইণ্ডিপেণ্ডেণ্ট চলে এটাই এটাই এইটোত এটা চিষ্টেম চলে সেই পাৰ্টটোৰ কাৰণে চুইটেবল হ'বলৈ তাৰপিছত তোমাৰ এইটো পাৰ্টত আকৌ বেলেগ এটা নিয়ম চলে তেনেকুৱা ধৰণৰকে চলি থাকে ঠিক আছে তো তাৰপিছত যেতিয়া আচল কাজিয়াখন লাগিলে ইয়াৰখিনিৰ মাজত আৰু এইফালে কণ্ট্ৰল কৰি থাকে এইফালে গ্ৰেট ব্ৰিটেইনত বহি পেলাই এইফালে কণ্ট্ৰল কৰি থাকে গ্ৰেট ব্ৰিটেইনৰ ৰজাই ইউকেৰ ৰজাই তো এটা সময়ত এওঁলোক অতিষ্ঠ হ'ল এওঁলোকে ভাবিলে কি নাই আমি নিজৰ হেৰি ষ্টাৰ্ট কৰোঁ ইহঁতৰ লগত আমি লেটি পেটি বাদ দিওঁ তো তেতিয়া কি কৰিলে এই যিখিনি কলনী আছিলে প্ৰতিটো কলনীটো ইণ্ডিপেণ্ডেণ্ট এটা ইটোৰ লগত একো লিংক নাই নিজৰ মন মৰ্জি মতে চলে তেতিয়া সেই 13টা নে 14টা ইণ্ডিপেণ্ডেণ্ট কলনী আহি পেলাই নিজে এটা এগ্ৰিমেণ্ট চাইন কৰিছিলে ঠিক আছে এগ্ৰিমেণ্ট চাইন কৰিছিলে যে আমি মিলি পেলাই এখন কনফেডাৰেশ্যন বনাম ফেডাৰেশ্যনৰ ডিফাৰেঞ্চ আছে সেইবিলাক বাদ দিয়ে এতিয়া সেইবিলাক আমাৰ গুৰুত্ব নহয় পিছত ফেডাৰেশ্যন হৈ গ'ল এখন চিভিল ৱাৰো লাগিলে নিজৰ মাজতে কাজিয়াও লাগিলে তো সেইবিলাক চলি থাকে মেইন কথাটো এইটোৱে যে তেওঁলোকে নিজৰ ইচ্ছাৰে আহি পেলাই এটা চুক্তি স্বাক্ষৰিত কৰিছে যে আমি ইণ্ডিপেণ্ডেণ্ট এইখন আমাৰ ইণ্ডিপেণ্ডেঞ্চ আছে নিজৰ ঠিক আছে তাৰপৰা আমি কিন্তু স্বইচ্ছাই আহি পেলাই আমি এখন দেশ হিচাপে হেৰি কৰিব বিচাৰিছোঁ থাকিব বিচাৰিছোঁ ঠিক আছে তো তেনেকুৱা এটা এগ্ৰিমেণ্ট হৈছিলে তো সেয়া হৈছে একচুৱেল প্ৰপাৰ ফেডাৰেশ্যন যে বেলেগ বেলেগ ইণ্ডিপেণ্ডেণ্ট ষ্টেট আহি পেলাই নিজৰ মন মৰ্জি মতে এগ্ৰিমেণ্ট কৰি এখন দেশ বনাইছে ঠিক আছে ভাৰতত তেনেকুৱা হোৱা নাছিলে ভাৰতত কি হৈছিলে ব্ৰিটিছেতো দখল কৰিছিলে ক'ৰবাত প্ৰিন্সলি ষ্টেট আছিলে ক'ৰবাত ব্ৰিটিছৰ ৰাজত্ব আছিলে ক'ৰবাত একোৱেই নাছিলে ছিকিমটোতো আমাৰ ধৰা বহুত পাৰ্ট নাছিলে গোৱা চোৱাটোতো পিছত জইন হৈছে তো কি হৈছিলে আমাৰ মানে এটা কি বুলি কওঁ মুভমেণ্টৰ সময়ত কিবা কিবি হৈ খেলি মেলি হৈ খিচিৰি হৈ পেলাই কিবাকে বনিছিলেগে আৰু মুঠতে বুজিছা মানে এতিয়া ধৰা হায়দৰাবাদ জুনাগড় এইবিলাকৰ কথাটোতো জানাই ইনফেক্ট আমাৰ অসমতো আমাৰ বৰাক ভেলীৰ এটা পাৰ্ট চিলহেট ডিষ্ট্ৰিক্টৰ এটা পাৰ্ট আছিলে তেতিয়া তেওঁলোকে কৈছিলে আমি পাকিস্তান যাওঁ তো তেনেকুৱা ধৰণৰ বহুত ইছ্যু হৈছিলে তো একো কাৰো মানে সন্মতি লৈ পেলাই এনেকুৱা হোৱা নাছিলে ঠিক আছে এটা ফ'ৰ্চফুলি হোৱাৰ টাইপৰে হৈছিলে গতিকে কথাটো এনেকে আমাৰ সেই এগ্ৰিমেণ্ট নাছিলে যেতিয়া এগ্ৰিমেণ্ট হয় তেতিয়া প্ৰপাৰ ফেডাৰেশ্যন বুলি ক'ব পাৰি কিন্তু যিহেতু আমাৰ তেনেকুৱা একো এগ্ৰিমেণ্ট হোৱাই নাই কিবা নহয় কিবা চাৰ্কামষ্টেঞ্চৰ ওপৰত বেছ কৰি আমাৰ এটা হৈছিলে চিষ্টেম এটা তো সেইকাৰণে তোমাৰ কি বুলি কয় প্ৰপাৰ ফেডাৰেশ্যন বুলি ক'ব নোৱাৰি এইখিনিতে আৰু এটা লিংক থকা কথা কওঁ আকৌ ঘূৰি যাওঁ নাগা মুভমেণ্টৰ কাৰণে এইকেইদিন নিউজত চলি আছিলে কাৰণে মোৰ মাথাত ঘূৰি আছে তো নাগা যিখিনি তেওঁলোকৰ হেৰি আছে মানে যিখিনি ধৰা এক্সট্ৰিমিষ্ট গ্ৰুপ আছে মিলিটেণ্ট গ্ৰুপ আছে তেওঁলোকৰ চবতকে ডাঙৰ ডিমাণ্ড চেম কথা মই আকৌ মিজোৰাম হেৰি ইছ্যুটোতো ক'ব পাৰোঁ হা ডিমাণ্ডটোৰ মেইন উৎস কি যে আমি যেতিয়া ভাৰতত ইনক্লুড হৈছিলোঁ এইখন নাগালেণ্ড আছে ধৰা এইফালে অসমৰ হেৰিয়াত আৰু এইফালে তলত মিজোৰাম আছে আমি যেতিয়া ভাৰতত ইনক্লুড হৈছিলোঁ তেতিয়া আমাৰ কিছুমান এনেকুৱা লোৱা হোৱা নাছিলে আমি একো এগ্ৰি কৰা নাছিলোঁ যাৰ কাৰণে আমি এনেকে থাকিব নিবিচাৰোঁ নাগা সেই এক্সট্ৰিমিষ্ট গ্ৰুপকেইটাৰ মেইন দাবী এইটোৱে যে মানে আমিতো একো এগ্ৰিমেণ্ট কৰা নাছিলোঁ তো আমি ভাৰতৰ আণ্ডাৰত থাকিব নিবিচাৰোঁ আমি নিজৰাকে থাকিব বিচাৰোঁ ঠিক আছে তেওঁলোকৰ দাবীটো সেইটো মিজো ইছ্যুটোৰ আকৌ দাবী কি আমাৰ অসমে যিডাল বাউণ্ডেৰী ফ'ল' কৰে অসমে ফ'ল' কৰে ধৰা এইডাল বাউণ্ডেৰী ঠিক আছে মিজোসকলে কৈছে নাই আমাৰ আগৰ আমি লাষ্ট কৰা এগ্ৰিমেণ্ট মতে বাউণ্ডেৰী আছিলে এইডাল গতিকে এইখিনি এৰিয়াও আমাৰ হ'ব লাগে অসমে কৈছে নাই আমাৰ ব্ৰিটিছে লাষ্ট যেতিয়া দি থৈ গৈছিলে তেতিয়া এই লাইনডালহে এগ্ৰিমেণ্ট হৈছিলে কিন্তু কথাটো হ'ল এই লাইনৰ এগ্ৰিমেণ্টটোত কোনো মিজো ৰিপ্ৰেজেণ্টেটিভ নাছিলে তাৰমানে মিজোখিনি তাতে হেৰি এগ্ৰি হোৱাৰ হেৰিয়ে নাই তেওঁলোকক সোধাই নাই তো মিজোখিনিয়ে সেইকাৰণে কি কৰিছে এই লাইনডাল তেওঁলোকে একচেপ্ট নকৰে আমি বোলে আমাৰ লাষ্ট আমাক যেতিয়া সোধা হৈছিলে তেতিয়া এইডাল লাইন আছিলে আমি সেইটোহে একচেপ্ট কৰিম তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে যিবিলাক এই লিংক কৰি কৰি গৈ থাকিব পৰা যায় আৰু ঠিক আছে মই কথা হ'লে তো আমাৰ একো এগ্ৰিমেণ্ট নাছিলে তাৰপিছত আমাৰ কি হয় নো ষ্টেট হেজ দ্য ৰাইট টু চিচিড ফ্ৰম দ্য ফেডাৰেশ্যন আৰু যদি অসমে কওঁতে বেলেগকে আমি নিজৰ ৰাষ্ট্ৰ বনাম সেইটো ৰাইট দিয়া নাই ঠিক আছে যিটো কনফেডাৰেট বুলি যে কৈছিলো কনফেডাৰেশ্যন বুলি যে কয় কনফেডাৰেশ্যনত কি থাকে
মই ইচ্ছা কৰিলে জইন কৰিব পাৰো আৰু ইচ্ছা যেতিয়া নাযায় মই ওলাই গুচি যাওঁ ঠিক আছে এতিয়া ধৰা ইউৰো নামটো শুনিছা মানে সৰি ইউৰো বুলি কৈছো সৰি ইউৰোপিয়ান ইউনিয়ন ঠিক আছে ইউৰোপিয়ান ইউনিয়নৰ নামটোতো শুনিছা ইউৰোপিয়ান ইউনিয়নত কি হ'ল ইউৰোপিয়ান ইউনিয়ন ইজ এ কনফেডাৰেশ্যন তাতে জাৰ্মানী মন গ'ল আজি আহি জইন কৰিলে কোনোবাই আহি জইন কৰিলে এনেকে জইন কৰিব পাৰে কিন্তু তেনেকে ওলাইও যাব পাৰে লাষ্ট কোন ওলাই গৈছিলে গ্ৰেট ব্ৰিটেইন ওলাই গৈছিলে 16-17 মানত গৈছিলে নেকি 15-16 মানত গৈছিলে তেওঁলোকে ডিচাইড কৰিলে কি নাই এইটো আমাৰ কাৰণে বেনিফিচিয়েল নহয় আমি ওলাই যাওঁ কিন্তু তেওঁলোকে নিজৰ মন মৰ্জি মতে ওলাই গুচি গ'ল ডেট ইজ এ কনফেডাৰেশ্যন তো কনফেডাৰেশ্যনত কি হ'ল কনফেডাৰেশ্যনত জইনো নিজৰ মন মৰ্জি মতে কৰে আৰু কুইটো নিজৰ মন মৰ্জি মতে কৰে ঠিক আছে ফেডাৰেশ্যনৰ ডিফাৰেন্সটো কি হ'ল জইনটো নিজৰ মন মৰ্জি মতে কৰে কিন্তু কুইট নিজৰ মন মৰ্জি মতে কৰিব নোৱাৰে এবাৰ সোমালে ওলাবতো নোৱাৰে আৰু ইউনিটেৰিত কি হয় জইনো নিজৰ মন মৰ্জি মতে নকৰে আৰু কুইটটোতো কৰিব নোৱাৰি আমাৰ ইয়াতে চিচিড কৰিবলৈ নিদিয়ে আঁতৰি যাবলৈ নিদিয়ে ঠিক আছে তো সেইটো হৈ গ'ল সেইটো এই ডিফাৰেন্সটো তোমালোকে নোট কৰি থব লাগিলে মই ইয়াতে ইনক্লুড কৰি দি দিম বাৰু কনফেডাৰেশ্যন ফেডাৰেশ্যন আৰু ইউনিটেৰি কাৰণ এতিয়া মই কৈছো 6 মাহ পিছত পৰীক্ষা পালে মনত নাথাকিব ডেফিনেট কথা তো ভাৰতৰ কি হ'ল ভাৰতৰ এই চিষ্টেমটো এটা সংমিশ্ৰণ আৰু অকণমান ফেডাৰেল আছে অকণমান ইউনিটেৰি আছে আৰু তাৰ কাৰণে বেলেগ নাম দি থৈছে কেচি হুৱেৰ বোলাজনে কৈছিলে কি কোৱাচি ফেডাৰেল কোৱাচি মানে কি আৰু চেমি ঠিক আছে চেমি ফেডাৰেল আধা আধি ফেডাৰেল আৰু তাৰপিছত মৰিছ জনছে কি কৈছিলে বাৰ্গেনিং ফেডাৰেলিজিম বাৰ্গেন মানে কি আমি যে বজাৰত বাৰ্গেন কৰোঁ দাম কমাওক না বহাওক না তো সেইটো আৰু আমাৰ ইয়াতে কি হয় ষ্টেট আৰু চেণ্টাৰৰ মাজত সেই পাৱাৰটোৰ কাৰণে বাৰ্গেনিং চলি থাকে কাৰণে কৈছে বাৰ্গেনিং ফেডাৰেলিজিম আৰু পিছত গ্ৰেনভিল অষ্টিনে কোৱাটোতো নতুন হয় এইটো হৈছে কোঅপাৰেটিভ ফেডাৰেলিজিম আমাৰ কি হৈছে ফেডাৰেল হয় কিন্তু এট দ্য চেম টাইম মানে গোটেই দেশখনৰ ভালৰ কাৰণে এটা কোঅপাৰেশ্যনো আছে মানে বুজিছা তো ইউনিটেৰি কাম এটাৰ কাৰণে মানে সেই ফেডাৰেশ্যনটোৱে কোঅপাৰেট কৰি চলিছে আমাৰ এতিয়া ধৰা অসম মিজোৰাম বৰ্ডাৰ ডিস্পিউট চলি আছে এনেকুৱা নহয় কি আমি কাজিয়া লাগি একদম যুদ্ধ কৰি দিছো কাৰণ কেলে সেইটো আমাৰ ইউনিটেৰি যিটো গ'ল তাৰ কাৰণে আমাৰ ডেট্ৰিমেণ্টেল হ'ব তাৰ কাৰণে মানে বেয়া হ'ব তো তেনেকুৱা ধৰণে এটা কোঅপাৰেটিভ মেথডত চলিবলৈ বিচাৰে আৰু এইটো ইম্পৰ্টেণ্ট হৈছে কোনে কৈছিলে মই নাজানো দেই হোল্ডিং টুগেডাৰ ফেডাৰেশ্যন মই যে ক'লো আমাৰ ইয়াতে চিচিডিং টেণ্ডেঞ্চি এটা আছে প্ৰতিখন ষ্টেটে অকণমান নহয় অকণমান ক'ৰবাত বেলেগ হৈ ছেপাৰেট হৈ যাবলৈ বিচাৰে ঠিক আছে ইফালে পশ্চিমত খালিস্তান লাগে ইফালে জম্মু কাশ্মীৰতো কোনোবা যুগৰ পৰাই যাওঁ কৈয়ে আছে অসমক বেলেগকে লাগে নাগালেণ্ডক বেলেগকে লাগে তো তেনেকুৱা এইবিলাক চলি থাকে ন এইফালে হেৰি কি কয় তামিলখিনিক ইলাম লাগে তামিলনাডু এটা পাৰ্ট লৈ পেলাই চবেই আঁতৰি যাব বিচাৰিছে কিন্তু আমাৰ কনষ্টিটিউশ্যনখনে জোৰ জবৰদস্তি হোল্ড কৰি থৈছে বান্ধি থৈছে সেইকাৰণে কৈছে কি হোল্ডিং টুগেডাৰ ফেডাৰেশ্যন সেই হোল্ডিং মেকানিজমটো যদি খোল খাই যায় তেতিয়াহ'লে টুকুৰা হৈ যাব ঠিক আছে while USA is called coming together federation কিয় মই সেই অথনি কৈছিলো যে সেই 13-14খন কলনী আহি পেলাই তেওঁলোকে নিজ ইচ্ছামতে জইন কৰিছিলে ঠিক আছে তেওঁলোকে নিজে আহি পেলাই নিজৰ ইচ্ছামতে আছে এনেকুৱা নহয় কি তেওঁলোকক ফ'ৰ্চফুলি ৰখাইছে তেওঁলোকৰ সেই চিচিডিং টেণ্ডেঞ্চিটো নাই তেওঁলোকে লগত থাকি ভাল পায় তো এতিয়াতো 50খন হৈ গ'ল 50খন ষ্টেট হৈ গ'ল ঠিক আছে তো তেওঁলোকৰ কামিং টুগেডাৰ ফেডাৰেশ্যন তাহাঁতি নিজৰ ইচ্ছাই আহি পেলাই জইন কৰিছে তাৰপিছত হৈ গ'ল পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট এইটো আমি পাৰ্লিমেণ্ট পঢ়োঁতে পুৰা ভালকে পামেই কিন্তু আমি কি কৰোঁ ব্ৰিটিছ পাৰ্লিমেণ্টাৰী চিষ্টেম আমি ফ'ল' কৰোঁ বা ৱেষ্টমিনষ্টাৰ চিষ্টেম বুলি কয় এইটোৰ ওপৰত বহুত কুৱেশ্যন আহে কিন্তু আমি পাৰ্লিমেণ্ট চেপ্টাৰটো ডিছকাছ কৰোঁতে ভালকে ডিছকাছ কৰিব পাৰিম পাৰ্লিমেণ্টাৰী চিষ্টেমৰ আমি ফিচাৰ কেইটামানো চাই লওঁ কি হয় প্ৰেজেন্স অফ ৰিয়েল এণ্ড নমিনেল এক্সিকিউটিভ আমাৰ কি হয় এইফালে আছে ধৰা প্ৰেচিডেণ্ট আছে আৰু এইফালে আছে PM আমাৰ নামত হেড কোন হয় প্ৰেচিডেণ্ট কিন্তু একচুৱেল চলাই কোনে প্ৰাইম মিনিষ্টাৰ তো প্ৰেচিডেণ্ট হৈ গ'ল নমিনেল এক্সিকিউটিভ হেড প্ৰাইম মিনিষ্টাৰ হ'ল ৰিয়েল এক্সিকিউটিভ হেড তো তেনেকুৱা প্ৰতিটো ক্ষেত্ৰতে
ৰিয়েল আৰু নমিনেল এক্সিকিউটিভ বেলেগ বেলেগ আছে মই ইয়াতে লিখিছো ৰিয়েলত ধৰা PM বা CM আছে আৰু নমিনেলত প্ৰেসিডেন্ট বা গভৰ্ণৰ আছে তো তেনেকুৱা ধৰণৰ কথা আমাৰ সেই ইউকে সিস্টেমটো আছে ইউকেত কি হয় প্ৰাইম মিনিষ্টাৰ মানে চিফ মিনিষ্টাৰৰ কথা নাই ইউকেত কাৰণ কেলে তেওঁলোকৰ সেন্ট্ৰেল গভৰ্ণমেন্টহে আছে ষ্টেট গভৰ্ণমেন্টটো নাই তেওঁলোকৰ থাকে PM এইফালে নমিনেলত কোন থাকে নমিনেলত থাকে কিং বা কুইন এতিয়া কুইন আছে তেওঁলোকৰ নামত হেড আসল কামটো PM আছে এইটো হৈছে মানে পাৰ্লিমেন্টাৰী সিস্টেমৰ এটা খাসিয়ত আৰু ঠিক আছে মেজৰিটি পাৰ্টি ৰুল যোন দিকে হিয়ে হেৰি বনাব যোন ইলেকশ্যনত মেজৰিটি পায় হিয়ে ৰুল কৰিব মেম্বাৰশ্বিপ অফ মিনিষ্টাৰ্ছ ইন লেজিসলেচাৰ এইটো কি যে মিনিষ্টাৰ মানে হ'ল এক্সিকিউটিভৰ মানুহ আৰু মিক্স হৈ থাকে কাৰ লগত লেজিসলেচাৰৰ লগত মানে আমাৰ মন্ত্ৰীসভা যে বনে ধৰা চেন্ট্ৰেল গভৰ্ণমেন্টৰ মন্ত্ৰীসভা বনে ক'ৰ পৰা বনে এমপিৰ পৰা বনে মেম্বাৰ অফ পাৰ্লিমেন্টৰ পৰা বনে তাৰমানে লেজিসলেচাৰৰ মেম্বাৰখিনিৰ পৰা বনে হয় না গতিকে দুইটা অকমান মিক্স হৈ থাকে এক্সিকিউটিভ লেজিসলেচাৰৰ কাম আৰু ইটো সিটোৰ ওপৰত ইণ্টাৰডিপেণ্ডেণ্ট এটা ইটোৰ ওপৰত ভৰসা কৰি চলে তো তেনেকুৱা চিষ্টেম কিন্তু ইউকেত তেনেকুৱা ইউএছত তেনেকুৱা নহয় ইউএছত মানে এক্সিকিউটিভ সম্পূৰ্ণ বেলেগ তেওঁলোকৰ হেৰিয়াৰ লগত একো লিনা দিনা নাই লেজিসলেচাৰৰ লগত একদম একো লিনা দিনা নাই তো আমাৰ চিষ্টেমটো এনেকুৱা নহয় আমাৰ অকমান মিক্স থাকে লিডাৰশ্বিপ অফ প্ৰাইম মিনিষ্টাৰ জেনেৰেলি প্ৰাইম মিনিষ্টাৰ অলৰেডি ক'লো ৰিয়েল হেড যি হয় তেওঁ লিড কৰে আৰু এইটো হৈছে ডিজলিউশ্যন অফ লোৱাৰ হাউচ যিটো আমাৰ ধৰা লোকসভা থাকে যেতিয়া মেজৰিটি কাৰোবাৰ নাইকিয়া হৈ যায় বা কাৰোবাৰ যিটো আমি পাম নো কনফিডেন্স মশ্যন পাৰ হৈ যায় মানে পাছ হৈ যায় তেতিয়া লোৱাৰ হাউচটো ডিজলভ হৈ যায় ভংগ হৈ যায় লোকসভা ভংগ হৈ যায় তো সেইটো এটা ফিচাৰ সেম কথা আমাৰ হেৰিয়াতো হয় কি বুলি কয় ইউকেটো হয় যিহেতু আমাৰ সৈতে সেম চিষ্টেম তাহাঁতৰ হাউচ অফ কমনছটো ডিজলভ হৈ যায় ভাগি যায় যেতিয়া তাহাঁতৰ টেনিয়ৰ খতম হৈ যায় বা কাৰোবাৰ মেজৰিটি নাইকিয়া হৈ যায় সম্ভৱ কাৰ টাইমত হৈছিলে মাৰ্গাৰেট থেচাৰৰ টাইমত হৈছিলে নেকি ইয়েছ লাষ্ট হেৰিটো তেনেকৈ হৈছিলে তেওঁলোকৰ ডিজলভ হৈ গৈছিলে বৰিছ জনছন যেতিয়া আহিছে তেতিয়া চাগে তেওঁলোকৰ ডিজলভ হৈ গৈছিলে পাহৰিছোঁ একজেক্টলি ফাইনেল কেইটামান আছে আৰু এইকেইটা সৰু সৰু কথা এইটো হৈছে ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আমাৰ ইণ্ডিয়ান জুডিচিয়াৰী চিষ্টেমটো কি হৈছে ইণ্ডিপেণ্ডেণ্টটো হয় ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰীটো লাগিবই যদি চৰকাৰৰ মন মৰ্জি মতে জুডিচিয়াৰী চলে তেতিয়াহ'লেতো খেলি মেলি হৈ যাব চব নিজৰ মন মৰ্জি মতে কৰিবলৈ লাগিব চৰকাৰে তো ইণ্ডিপেণ্ডেণ্ট হোৱাটোতো জৰুৰী হয়েই সেইটো কাৰণে কিবা কিবি মেকানিজিম দি থৈছে যিখিনি আমি জুডিচিয়াৰী পঢ়োতে পাম লগতে কি হয় ইণ্টিগ্ৰেটেড হয় এইটো আমাৰ ষ্টেটত হাইকোৰ্ট থাকে চেণ্টাৰত সুপ্ৰিম কোৰ্ট থাকে ঠিক আছে কিন্তু তেওঁলোক একেটা চিষ্টেমৰ পাৰ্ট হয় এনেকুৱা নহয় কি সুপ্ৰিম কোৰ্টে নিজৰ মৰ্জি মতে চলে হেৰি হাই কোৰ্টে নিজৰ মৰ্জি মতে চলে আমাৰ ইয়াৰ চিষ্টেমটো এনেকুৱা সুপ্ৰিম কোৰ্ট তাৰ তলত হাই কোৰ্ট তাৰ তলত ধৰা ছেছনেল কোৰ্ট বা তোমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট এনেকুৱা আৰু লোকেল কোৰ্টবিলাক ঠিক আছে এওঁলোক এটা চিষ্টেমৰ পাৰ্ট হয় কিন্তু গভৰ্ণমেণ্টত চাব গ'লে কি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে অলপ চেণ্টাৰ ওপৰত থাকে কিন্তু এট দ্য চেম টাইম তেওঁলোকে চাইমালটেনিয়াছলি কাম কৰি থাকে আৰু যদিও অলপ চেণ্টাৰটোৰ ওপৰত থাকে তেওঁলোক চাইমালটেনিয়াছলি কাম কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিজৰ এটা মেকানিজম আছে ষ্টেট গভৰ্ণমেণ্টৰ নিজৰ এটা মেকানিজম আছে কিন্তু হেৰি কি হয় আমাৰ জুডিচিয়াৰী চিষ্টেমটো ইণ্টিগ্ৰেটেড হয় এটাতে গোটেইখিনি আছে ঠিক আছে এইটো চোৱা দিছ ছিংগল চিষ্টেম অফ কোৰ্ট এনফৰ্চেছ বথ দ্য চেণ্ট্ৰেল লছ নহয় এইটো লজ হ'ব লাগিছিলে হা as well as the state laws. Unlike USA, where federal laws are enforced by the federal judiciary, the state laws are enforced by state judiciary. মই সেইখিনি কমপ্লিকেটেড হৈ গ'ল মই চিম্পলকৈ কৈছোঁ আমাৰ ষ্টেটৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান নিয়ম আছে ঠিক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান নিয়ম আছে তো ষ্টেট গভৰ্ণমেণ্ট এতিয়া সুপ্ৰিম কোৰ্টে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মত কিবা ভায়লেশ্যন হয় তেতিয়াও তেওঁলোকে তাৰ ওপৰত কিবা কৰিব পাৰিব একশ্যন ল'ব পাৰিব ষ্টেট গভৰ্ণমেণ্টৰ যদি কিবা নিয়মত ভায়লেশ্যন হয় তেওঁলোকে তাৰ ওপৰতো কৰিব পাৰিব চেম কথা হাই কোৰ্টেও দুইটাৰ ওপৰত কৰিব পাৰিব এনেকুৱা নহয় কি সুপ্ৰিম কোৰ্টে অকল চেণ্টাৰৰ বিলাকৰ ওপৰত কৰিব পাৰিব হাই কোৰ্টে অকল ষ্টেটৰ বিলাকৰ ওপৰত কৰিব পাৰিব মানে ষ্টেট গভৰ্ণমেণ্টৰ নিয়মবিলাকৰ ওপৰত কৰিব পাৰিব ঠিক আছে মই এতিয়া চিম্পল এক্সাম্পল এটা দিছোঁ হা মই প্ৰেজেণ্টলি কৰিছোঁ টেক্স ডিপাৰ্টমেণ্টত আমাৰ টেক্সৰ ঠিক আছে GST আছে GST দুটা পাৰ্ট আছে ধৰা চেণ্ট্ৰেল GST আৰু ষ্টেট GST ঠিক আছে চেণ্ট্ৰেল GST এখন চেণ্টাৰৰ ল আছে
আৰু ষ্টেট জিএছটি আমাৰ আসাম জিএছটি এক নিজৰ এখন ষ্টেটৰ আছে। এতিয়া যদি মই কিবা ভায়োলেশ্যন কৰিছো, ঠিক আছে, মই ধৰা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সেইখনৰ আণ্ডাৰত কিবা ভায়োলেশ্যন কৰিছো, তেতিয়াহ'লে মোক ইয়াৰে হাইকোৰ্টে ধৰিব পাৰে, হাইকোৰ্টে মোক পানিছমেণ্ট দিব পাৰে যদিও মই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মখনৰ ভায়োলেশ্যন কৰিছো। এট দ্য চেম টাইম ষ্টেট গভৰ্ণমেণ্টৰ হাইকোৰ্টে পাৰিব। আকৌ ধৰা সুপ্ৰিম কোৰ্টৰ কথাত গ'লো, সুপ্ৰিম কোৰ্টেও বোলে মই CGST ভায়োলেট কৰিছো, চেন্ট্ৰেলৰখন ভায়োলেট কৰিছো, তেতিয়া তেওঁলোকে মোক শাস্তি বিহিব পাৰিব। লগতে ষ্টেটৰখন মই ভায়োলেট কৰিছো বুলি ধৰা পৰিলে তেতিয়াও ষ্টেটৰখনৰ ওপৰতে তেওঁলোকে একশ্যন ল'ব পাৰিব। তো এনেকুৱা কথাটো। তো গোটেইটো এটা চিষ্টেম ক'বলৈ গ'লে মুঠতে, বেলেগ বেলেগ নহয়। কিন্তু US-ত কি হয়, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মবিলাক, মানে যিটো ফেডাৰেল গভৰ্ণমেণ্ট বুলি কোৱা হয় তাতে, ফেডাৰেল গভৰ্ণমেণ্টৰ নিয়মবিলাক অকল ফেডাৰেল কোৰ্টে এনফৰ্চ কৰিব পাৰিব, আৰু লগতে যিখিনি তোমাৰ কি বুলি কয় ষ্টেটৰ বিলাক অকল ষ্টেট কোৰ্টে পাৰিব। ঠিক আছে। তো বাকী ফাণ্ডামেণ্টেল ৰাইট আছে আমাৰ ইয়াত, DPSP আছে, যিবিলাক আমি পিছত পামেই বা অলৰেডি তোমালোকে পাইছে, কিন্তু কৈ কৈছে ফাণ্ডামেণ্টেল ডিউটিজ আছে, যিটো এক্সেপশ্যন জেনেৰেলি আমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় ন, জেনেৰেলি ডেম'ক্ৰেটিক কাণ্ট্ৰিবিলাকত ফাণ্ডামেণ্টেল ডিউটিজ নাথাকে। অকণমান আমাৰ ৰিয়েৰিটি হ'ল আমাৰ ইণ্ডিয়া আৰু জাপান, চাগে জাপানত আছে নেকি। সেকুলাৰ ষ্টেট, এইটোতো বহুত ডিবেটেড টপিক, এইটোৰ ওপৰত আজিকালি কুৱেশ্যন অহা বহুত চান্স দিনে দিনে বাঢ়ি গৈ আছে। আমাৰ কি কয়, ন' পাৰ্টিকুলাৰ ৰিলিজিয়ন ইজ এ অফিচিয়েল ৰিলিজন। আমাৰ একো ইয়াতে অফিচিয়েল ৰিলিজন বুলি একো আপহোল্ড নকৰে। আমাক কি কৰে, চবকে সমানে প্ৰমোট কৰে। এইডোখৰ নেক্সট পইণ্টটো চাই লোৱা। ইণ্ডিয়া ফলোজ পজিটিভ সেকুলাৰিজম। That is, it upholds and promotes all the religions equally, unlike the Western concept of secularism, which follows negative secularism. That is, state and religion are completely separate, and state does not uphold any religion. At কি ক'লে, আমাৰ ইউকেচিকে ইউএছত কি হয়, তেওঁলোকে নিগেটিভ সেকুলাৰিজম ফ'ল' কৰে। তাৰমানে কি কৰে, তেওঁলোকে কোনো হেৰিকে ছাপোৰ্ট নকৰে, কোনো ধৰ্মকে ছাপোৰ্ট নকৰে। তেওঁলোকৰ ধৰ্মৰ লগত মানে গভৰ্ণমেণ্টৰ একো লেনা দেনাই নাই। তেওঁলোকে কাকো সহায় নকৰে, ঠিক আছে। কিন্তু আমাৰ ইণ্ডিয়াৰটো কি আছে, পজিটিভ সেকুলাৰিজম। তাৰমানে কি কয়, আমাৰ ইয়াতে চবকে সমানে হেল্প কৰে, চবকে সমানে প্ৰমোট কৰে। তো সেইটো হৈছে পজিটিভ সেকুলাৰিজম। আৰু মানে আমাৰ ইয়াতে সেকুলাৰিজম ৰিলেটেড কি কি আৰ্টিকেল আছে সেয়াও তোমালোকে চাব পাৰা। আমাৰ ধৰা ফাণ্ডামেণ্টেল ৰাইটছত এটা পাৰ্ট আছে ৰিলিজিয়ন ৰিলেটেড। তো হ'ব 25 to 28 আছিলে নেকি, হয়নে? আৰু কি কি পাৰ্ট আছে ৰিলিজিয়নৰ লগত ৰিলেটেড অকণমান নিজে চাবা। ক'তনো আমাৰ ইয়াত কনষ্টিটিউশ্যনত দেখা পাইছা কি প্ৰমোট কৰিছে বুলি ৰিলিজিয়ন, ইকুৱেল ৰিলিজন। তাৰোপৰি আৰ্টিকল 19ত আছে এটা পাৰ্ট ৰিলিজিয়নৰ কথা। তাৰোপৰি আৰু ক'ত আছে, প্ৰিএম্বুলত আছে। প্ৰিএম্বুলত অকণমান তেনেকুৱা টাইপৰ কথা আছে। ইয়াতে মানে লিবাৰ্টি অফ বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ বুলি আছে, 3টা ৱৰ্ড আছে, মনত আছে যদি তোমালোকৰ, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ, এইকেইটা প্ৰিএম্বুলতে আছে। এইকেইটা কিহৰ লগত ৰিলেটেড, ৰিলিজিয়নৰ লগত ৰিলেটেড, হয়নে? তো ৰিলিজিয়নৰ কথা তাতো কৈছে। তো বহুতখিনি জেগাত ৰিলিজিয়নৰ লগত ৰিলেটেড বস্তু আছে। তো এইকেইটা যদি জানি থোৱা, তোমালোকে কোনোবা প্ৰশ্নোত্তৰ ৰিলিজিয়নৰ লগত ৰিলেটেড আহিলে তাতে ভৰাব পাৰিবা এইকেইটা বস্তু। প্ৰিএম্বুলতটো এনেকে কৈ গৈছে আমাক, গতিকে এইটো এনেকে আপহোল্ড কৰিব লাগে। জেনেৰেলটো সোধে আমাৰ অকণমান ক্ৰিটিকেলিয়ে সুধিব যে ধৰা ক'ব কি গভৰ্ণমেণ্টে এইটো পলিচি লৈছে, এইটো আমাৰ সেকুলাৰিজিমৰ লগত সংগতি আছে নে নাই, এনেকুৱা ধৰণৰ টাইপৰ প্ৰশ্ন সুধিব। তেতিয়া উত্তৰবিলাকত এনেকুৱা কিছুমান বস্তু তোমালোকে ইনক্লুড কৰিব পাৰা যে আমাৰ প্ৰিএম্বুলত এনেকে কৈ গৈছে, বা ধৰা ফাণ্ডামেণ্টেল ৰাইটছৰ এইটো পাৰ্টত আমি এনেকুৱা ধৰণৰ নিৰ্দেশ দিয়া আছে, গতিকে এইটো এনেকে কৰিব পাৰে, এইটো এনেকে কৰিব নোৱাৰে। চৰকাৰে কৰাটো কনষ্টিটিউশ্যন মতে হৈছে, চৰকাৰে কৰাটো কনষ্টিটিউশ্যন মতে হোৱা নাই, সেইমতে নিজৰ মতামত তেনেকে দি পেলাই এই কথাখিনি মানে ইনক্লুড কৰি পেলাই নিজৰ আনচাৰটো অকণমান বেছি ভাল কৰিব পাৰোঁ। তাৰপিছত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ আমি কিমান হ'ল, 18 years হোৱাৰ লগে লগে আমি ভোট দিব পাৰোঁ। আৰু তাৰ আগতে কি আছিলে, 21 years আছিলে। সেইটো আছিলে 61st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1988ত, সেইটো চেঞ্জ কৰি পেলাই এতিয়া কিমান কৰিল, 18 years। ছিংগল চিটিজেনশ্বিপ অলৰেডি ক'লোৱে, ছিংগল চিটিজেনশ্বিপৰ কথা। ইণ্ডিপেণ্ডেণ্ট বডিজ আছে আমাৰ ইয়াতে কিছুমান, যিটো মানে বেলেগ গভৰ্ণমেণ্ট, বেলেগ কনষ্টিটিউশ্যন জেনেৰেলি দেখা পোৱা যায় যে কনষ্টিটিউশ্যনতে এইখন
এইটো এজেঞ্চিৰ কথা এইটো এনেকুৱা ইণ্ডিপেণ্ডেণ্ট বডিৰ কথা জেনেৰেলি মেনশ্যন নাথাকে আমাৰ ইয়াত কৈছো যে এডোখৰতকে বহুত বেছি এক্সট্ৰা ইনক্লুড কৰি ডাঙৰ কৰি দিছে ন সব বস্তু ইয়াতে কনষ্টিটিউশ্যনখনতে ভৰাই দিছে ইউপিএছচি কেনেকে ফৰ্ম হ'ব ইলেকশ্যন কমিশ্যন কেনেকে ফৰ্ম হ'ব কেগ কেনেকে ফৰ্ম হ'ব হা ষ্টেট পাব্লিক চাৰ্ভিচ এপিএছচি কেনেকে ফৰ্ম হ'ব সব এইবিলাক কনষ্টিটিউশ্যনতে লিখি দিছে বেলেগত মানে লিখিবলৈ একো বাকী এৰা নাই সব একে জেগাতে ইনক্লুড কৰি দিছে সেইটো এটা ইউনিক ফিচাৰ ইমাৰ্জেঞ্চি প্ৰভিজন যিখিনি আমি ভালকে পঢ়িম কৈছে তিনিটা টাইপৰ ইমাৰ্জেঞ্চি আছে নেশ্যনেল ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকেল কেইটাতো মনত আছে 352 356 360 ঠিক আছে তো কিবা আমাৰ দেশৰ ইমাৰ্জেঞ্চি সিচুৱেশ্যন আহি গ'লে কেনেকে কি হ্যান্ডেল কৰিব লাগিব আমাৰ মানে কি হয় ফেডাৰেল ষ্ট্ৰাকচাৰ দি থৈছে ন আমি যে পালো আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে সবেই নিজৰ ভাগে ভাগে কাম কৰে এতিয়া হঠাতে কিবা এটা ইমাৰ্জেঞ্চি হ'ল ষ্টেট গভৰ্ণমেণ্টে ক'ব এইটো কৰো চেন্ট্ৰেল গভৰ্ণমেণ্টে ক'ব নাই সেইটো কৰো আৰু 10খন ষ্টেটে 10টা বেলেগ বেলেগ কথা ক'ব বুজিছা তো এইবিলাক কৰি থাকিলে প্ৰচেছবোৰ শ্ল' হৈ যায় সেই ইমাৰ্জেঞ্চি সিচুৱেশ্যনটোৰ লগত হঠাতে মানে ডিল কৰিবলৈ টান হৈ যায় তো তেনে ক্ষেত্ৰত কি কৰে আমাৰ ইয়াতে যিটো আমাৰ ফেডাৰেল চিষ্টেম আছে ফেডাৰেল চিষ্টেমটো এক ঝাটকা ভাঙি পেলাই যেতিয়া ইমাৰ্জেঞ্চি প্ৰভিজন আহি যায় আৰু এফেক্টিভলি কি কৰে ইউনিটাৰী কৰি পেলাই ঠিক আছে ইউনিটাৰী কৰিলে কি কৰে চেণ্টাৰৰ ওচৰত পুৰা পাৱাৰ আহি যায় তো চেণ্টাৰে দেশৰ ভাল হোৱাকে হঠাতে ডিচিজন ল'ব পাৰে ষ্টেটৰ পৰা পাৰ্মিশ্যন লৈ থাকিবলৈ একো দৰকাৰ নাই ঠিক আছে সেইটোৱে লিখিছো ইমাৰ্জেঞ্চি প্ৰভিজনছ বেচিকেলি কনভাৰ্টছ দ্য ফেডাৰেল গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়া টু এ ইউনিটাৰী ওৱান উইদাউট এনি ফৰ্মেল এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অকল সেই ইমাৰ্জেঞ্চি প্ৰভিজনটো ট্ৰিগাৰ কৰাৰ লগে লগে কি হ'ব কনষ্টিটিউশ্যনে একো এমেণ্ডমেণ্ট কৰিবলৈ দৰকাৰ নাই নহ'লে কি হয় আমাৰ ফেডাৰেলৰ পৰা ইউনিটাৰী কৰিবলৈ নৰ্মেলিটো ডাঙৰ ধৰা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট প্ৰচিডিউৰ লম্বা চৰা হ'ব লাগিব ন কিন্তু আমাৰ ইয়াতে এই মেকানিজমটো থকাৰ কাৰণে ইমাৰ্জেঞ্চি প্ৰভিজনৰ মেকানিজমটো থকাৰ কাৰণে এক ঝাটকাত চেঞ্জ হৈ যায় মানে ফেডাৰেলৰ পৰা ইউনিটাৰী হৈ যায় যাৰ কাৰণে সেই ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ লগত ডিল কৰিবলৈ সুবিধা হয় তাৰপিছত ফাইনেলি আহিলে 3 টায়াৰ গভৰ্ণমেণ্ট কৈছে কি থাকে চেন্ট্ৰেল গভৰ্ণমেণ্ট বা ইণ্ডিয়ান গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু লোকেল গভৰ্ণমেণ্ট এই দুটাতো বহুত থাকে সেইটো একো ডাঙৰ কথা নাই এইটো একো মানে চেলিয়েণ্ট ফিচাৰ নহয় দুটা থকাটো কমন কিন্তু আমাৰ কি হয় থাৰ্ড টায়াৰ এটা আছে যিটো ক'তো পাবলেই নাই লোকেল গভৰ্ণমেণ্ট সেইটো এড হৈছিলে 73rd and 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992 এইবাৰ এইটোৰ ওপৰত কুৱেশ্যন আহিছিলে প্ৰিলিমছত হেৰি সেইটো টাইমত ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিলে সুধিছিলে আপুনি আনচাৰটো চাগে পিভি নৰসিংহ ৰাও নেকি পিভি এনৰ চাগে তো কি আছে লোকেল লেভেলত আমাৰ পঞ্চায়ত আছে ৰুৰেল এৰিয়াৰ কাৰণে আৰু আৰবান আৰু ছেমি আৰবান এৰিয়াৰ কাৰণে কি আছিলে মিউনিচিপালিটিৰো বেলেগ বেলেগ টাইপ আছে মিউনিচিপাল কৰ্পৰেশ্যন আছে নৰ্মেল মিউনিচিপালিটি আছে টাউন কমিটি আছে পপুলেশ্যনৰ বেলেগ বেলেগ লেভেল ৱাইজ সেইটো বেলেগ বেলেগ ধৰণৰ মেকানিজম আছে ঠিক আছে সেইটো থাৰ্ড টায়াৰ গভৰ্ণমেণ্ট ইজ নট ফাউণ্ড ইন এনি আদাৰ কনষ্টিটিউশ্যন অফ দ্য ৱৰ্ল্ড এইটো একদমেই ইউনিক আৰু কাৰণে এইটোৰ ওপৰত প্ৰশ্ন সোধে 3 টায়াৰ পঞ্চায়তী ৰাজৰ ওপৰত কুৱেশ্যন আহিবই PR পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ এইটোৰ ওপৰত কুৱেশ্যন আহিবই সেইকাৰণে আমি ইয়াতে বেছি ডিছকাছ নকৰি যেতিয়া আমি পঞ্চায়তী ৰাজ পঢ়িম তেতিয়া বহুত ভালকে ডিছকাছ কৰিব লাগিব পঞ্চায়তী ৰাজৰ ওপৰত কুৱেশ্যন আহিবই ফাইনেলি এই কোঅপাৰেটিভ ছ'চাইটি এইটো সেই লেটেষ্ট এড হোৱা 2011ত এইটো এটা মেকানিজম এটা আছে আৰু এইটো আমি কোঅপাৰেটিভ ছ'চাইটিত যেতিয়া পঢ়িম তেতিয়া এনেই ওপৰৰ পৰা কম এইটো ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু ঠিক আছে মই এতিয়া কৈ থৈছোঁ জেনেৰেলি প্ৰিলিমছত কুৱেশ্যন আহিলে মেইনছত কোঅপাৰেটিভ ছ'চাইটিৰ ওপৰত কুৱেশ্যন নাহে আৰু হঠাতে আৰু কি কৰোঁ ক্ৰিটিচিজম কেইটা ডিছকাছ কৰি যাওঁ কি ক্ৰিটিচিজম মই অথনিয়ে কৈছিলোঁ বড়োত কনষ্টিটিউশ্যন হয় আমাৰ কি হয় ইটো সিটোৰ পৰা হেৰি কৰি পেলাই লৈ পেলাই বড়ো কৰি পেলাই আমাৰ কনষ্টিটিউশ্যনখন বনাইছে অলৰেডি কৈছোঁ মেনি ক্ৰিটিক্স ডিছক্ৰাইব ইট এজ বড়োত কনষ্টিটিউশ্যন আৰু বেগ অফ বৰোইংছ হেড স্পটছ কনষ্টিটিউশ্যন পেচৱৰ্ক অফ several documents of the world constitution মানে মুঠতে কিবা কিবি কৈছে আৰু এইটো বেলেগৰ পৰা ধাৰ কৰা হয় টুকুৰা টুকুৰকে উঠোৱা হয় এনেকুৱা ধৰণৰ জোৰা লগাই পেলাই চলিছে এনেকুৱা ধৰণৰ আৰু কি আছে হেৰি কনষ্টিটিউশ্যনৰ ক্ৰিটিচিজম এই কাৰ্বন কপি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 যিখন আছিলে তাৰ মেক্সিমাম পাৰ্ট মানে ডাইৰেক্ট কপি কৰি পেলাই মেইন হেৰিখনলৈ লৈছে
Next, because un-Indian or anti-Indian. Many critics argue that the Constitution of India does not reflect the political traditions and spirit of the Indian culture. বহুতে কৈছে কি আমাৰ যিটো ট্ৰেডিশনেল ব্ৰিটিছৰ আগতে যিটো চিষ্টেম আছিল সেই চিষ্টেমৰ বহুতখিনি ৰিফ্লেকশ্যন এতিয়াৰ কনষ্টিটিউশ্যনত নাই। এতিয়া আমাৰ ব্ৰিটিছ মানে এংগ্লিচাইজ বুলি কৈ দিয়ে, ব্ৰিটিছৰ ভাৱধাৰাটো বেছি সোমাই গৈছে বুলি কয়। বহুতে কয় কি আন-গান্ধীয়ান বুলি, গান্ধী যিবিলাক ফিলচফি সেইখিনি বহুতখিনি ফ'ল' নকৰে বুলি বহুতে সেইটো হেৰি কৰে। বাকী চাইজটোতো ক্ৰিটিচিজম মই কৰোঁ বহুত ডাঙৰ বুলি, ইমান বেছি ডাঙৰ আমাৰ কাৰণে চিলেবাছটো ডাঙৰ হৈ যায়। তো মেইন কথা হ'ল কি হ'ল, সেইটোতো বাৰু মই এজ এন এক্সপিৰিয়েঞ্চ কৈছোঁ বা এজ এ টিচাৰ কৈছোঁ, সেইটো আমাৰ কাৰণে প্ৰব্লেম। কিন্তু নৰ্মেল মানুহৰ কাৰণে আমাৰ বুজাটো একেবাৰে অসাধ্য। আমাৰ নৰ্মেল মানুহে সাধাৰণ মানে পঢ়া শুনা নৰ্মেলি কৰা মানুহে জানে, ইনফেক্ট বহুতখিনিতো এতিয়া আমাৰ পঢ়া শুনা কৰা নহয়। আৰু সাধাৰণ নৰ্মেলকৈ পঢ়া শুনা কৰা মানুহ এজনৰ কাৰণে ইমান ডাঙৰ কনষ্টিটিউশ্যনখন বুজাটো একেবাৰে অসম্ভৱ। কিন্তু নিয়মমতে কি হয়, আমাৰ কনষ্টিটিউশ্যনখন হয় বেচিক ল' নহয় জানো, বেচিক ল' নহয় জানো। আমি বেচিকখিনিতো নিয়মমতে চবেই জানিবই লাগে, তেতিয়াহে আমি জানিম যে আমি কেনেকৈ চলিব লাগিব, কি কৰিব লাগিব। কিন্তু আমি সেইটোৱে নাজানো, গতিকে সেইটো অকণমান দিগদাৰ হৈ যায়। সেইটো বহুত ডাঙৰ চাইজটোৰ কাৰণে আৰু বেছি নৰ্মেল মানুহৰ কাৰণে টান হৈ যায়। আৰু চবতকৈ ডাঙৰ এইটো পইণ্ট হ'ল পেৰাডাইজ অফ দ্য লয়াৰ্ছ। The Constitution of India is too legalistic and very complicated in its language, mainly due to the presence of many lawyers in the Constituent Assembly. কনষ্টিটিউশ্যনখন কি হ'ল, বহুত লিগেল টাৰ্মত লিখা আছে। আমাৰ তোমালোকে কেতিয়াবা এনেই কোৰ্টৰ কিবা ৰেণ্ডম, তোমালোকে এটা কাম কৰা, কেশৱানন্দ ভাৰতী কেছৰ কথা যে কৈছিলোঁ, কেশৱানন্দ ভাৰতী কেছৰ এনেই আমাৰ হেৰিয়াৰ তোমাৰ যিটো ফাইনেল ভাৰ্ডিক্ট আছিলে তাৰে কেইটামান লাইন এনেই 2-3টা লাইন উঠাই পেলাই চাবা। আমি কেশৱানন্দ ভাৰতী কেছ পঢ়ি পেলাই যিটো বুজি পাওঁ ন, সেইখিনি যিমানখিনি বুজি পাইছিলে সেইখিনিও মাথা পৰা ওলাই যাব, ইমান কমপ্লিকেটেড লেংগুৱেজত লিখা আছে। লিগেল লেংগুৱেজটো আমাৰ নৰ্মেল মানুহৰ কাৰণে, যোন লিগেল বেকগ্ৰাউণ্ড আছে তেওঁলোকৰ কাৰণে হয়তো সহজ হ'ব পাৰে, আমাৰ নিচিনা নৰ্মেল মানুহৰ কাৰণে বহুত বেছি কমপ্লিকেটেড। তো গতিকে আমাৰ কাৰণে বুজাটো মানে সম্ভৱ নহয়। আৰু এইটো কি কাৰণে হৈছিলে, কনষ্টিটিউৱেণ্ট এছেম্বলিখনত মেক্সিমাম মেজৰিটি লয়াৰ আছিলে, তাৰ কাৰণে লিগেল লেংগুৱেজটো বেছি প্ৰভাৱ পৰিব। আৰু এটা কনষ্টিটিউশ্যন আছে যিটো মই লিখা নাই, সেইটো হৈছে ডমিনেঞ্চ অফ কংগ্ৰেছ। সেইটো সময়ত কি আছিলে, কংগ্ৰেছে আমাৰ মেইন পাৰ্টি আছিলে, মানে সেইটো সময়ত কংগ্ৰেছ আৰু মুছলিম লীগ ডাঙৰ প্লেয়াৰ এই দুটাই আছিলে। তো কংগ্ৰেছৰ মুছলিম লীগো কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পৰা ওলাই গুচি গ'ল, কাৰণ তেওঁলোকক পাকিস্তান লাগে, ডিমাণ্ড কৰি আছে পাকিস্তান লাগে বুলি। তো বাকী থাকিলে কি কংগ্ৰেছৰ মানুহখিনি। তো আল্টিমেটলি কি হয়, কংগ্ৰেছৰ যিটো আইডিঅলজি সেইটো বহুত বেছি ইয়াতে ইনফ্লুৱেঞ্চ হয় বুলি, মানে পাৰ্টিৰ আইডিঅলজিটো ইনফ্লুৱেঞ্চ হয় বুলি বহুতে অভিযোগ কৰে। সেইটো মই পাৰ্চনেল বাৰু একো কোৱা নাই, কিন্তু এনেই ইন জেনেৰেল সেইটো এটা কমপ্লেইন আছে কি ইণ্ডিয়ান কনষ্টিটিউশ্যনখন হেৰিয়াৰ কংগ্ৰেছৰ মানে ডমিনেটেড কনষ্টিটিউশ্যন হয়, কনষ্টিটিউৱেণ্ট এছেম্বলিটো হেৰি হয়। প্লাছ আৰু এটা অভিযোগ কৰে কি যিটো 1976ত যিটো এমেণ্ডমেণ্ট হৈছিলে, 42nd এমেণ্ডমেণ্ট, ঠিক আছে, যাক আমি মিনি কনষ্টিটিউশ্যন বুলিও কয়, মানে ইমানখিনি চেঞ্জ কৰি দিছিলে যে সেইখন সৰু সুৰা এখন কনষ্টিটিউশ্যন, চেঞ্জখিনি এখন সৰু সুৰা কনষ্টিটিউশ্যন এখনৰ সমান হৈছিলে। আৰু তেতিয়াই প্ৰাইম মিনিষ্টাৰ কোন আছিলে, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী থাকোঁতে ইমাৰ্জেঞ্চি চলিছিলে, ঠিক আছে। তো ইমাৰ্জেঞ্চি টাইমত বহুত বেছি চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাৱাৰ লৈ পেলাই বহুতখিনি চেঞ্জ কৰিছিলে, আৰু সেইকাৰণে সেই টাইমৰ পৰা বহুতে কি কয়, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কি কৰি দিছিলে বোলে, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কৰি দিছিলে। তাৰমানে তেওঁৰ নিজৰ পাৰ্চনেল হেৰিবিলাক বেছি ইনফ্লুৱেঞ্চ কৰি পেলাই চেঞ্জ কৰি দিছিলে। সেইবিলাক লিখি মেলি বা যিমান পাৰি এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল বস্তুবোৰ আনচাৰত এভইড কৰাই ভাল, মই জাষ্ট কৈছোঁ আৰু, ঠিক আছে। তো এইখিনি ক্ৰিটিচিজম আছিলে। আমি পটককৈ ইয়াৰ ওপৰত মেইনছত কিনো কুৱেশ্যন আহিছে এই ৰিচেণ্ট ইয়েৰ্ছত চাওঁচোন। কিবা কি কুৱেশ্যন, য়েছ এইটো, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ লয়াৰ্ছ পেৰাডাইজ, আইভৰ জেনিংছ কমেণ্ট 2018ৰ কুৱেশ্যন। আমিও পাইছিলোঁ দেখোন, মই নিজেও পাহৰি গ'লোঁ কুৱেশ্যনটো। হেৰি অ'কে, চৰি নহয়, এইটো আমাৰ আগৰ বছৰ। ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ লয়াৰ্ছ পেৰাডাইজ, এইটো ডাইলগ মাৰিছে আইভৰ জেনিংছে। এতিয়া মই তোমালোকক আইডিয়াটোতো দিলোঁ,
লয়াৰৰ লগত ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ কি লিংক আছে? বেছিকে লয়াৰ ডমিনেটেড আছিলে কনষ্টিটিউণ্ট এছেম্বলিত। তাতে মেজৰ যিজন প্লেয়াৰ আছিলে আমাৰ চাবা তোমালোকে চালে, ইনফেক্ট মহাত্মা গান্ধী নিজে এজন লয়াৰ। তেওঁ যদি কনষ্টিটিউণ্ট এছেম্বলিত নাছিলে, মই এনেই কথাটো কৈছো, তেওঁৰো অলপ চলপ ইনফ্লুৱেঞ্চ দিয়ে নহয় আছিলে। আম্বেদকাৰ, নেহৰু চব লিগেল বেকগ্ৰাউণ্ডৰ মানুহ। তো আল্টিমেটলি কি হৈছিলে, সেই লিগেল টাৰ্ম হৈ গৈছিলে। আৰু লিগেল টাৰ্ম অহাৰ লগে লগে কি হৈ যায়, লিগেল টাৰ্ম অহাৰ লগে লগে নৰ্মেল মানুহে বুজিব নোৱাৰে। মই এতিয়া কনষ্টিটিউশ্যনখন বুজিব নোৱাৰো, সাধাৰণ মানুহ এজনে, তোমাক কাৰ সহায় ল'ব লাগিব? যি লিগেল টাৰ্ম বুজি পায়, তাৰমানে কাৰ সহায় ল'ব লাগিব? লয়াৰ সহায় ল'ব লাগিব। আৰু যিহেতু লয়াৰ বহুতখিনি এম্বিগুইটিও আছে, আমাৰ কিছুমান বস্তু ক্লিয়াৰ কাট নাই। আৰু ক্লিয়াৰ কাট যেতিয়া নাথাকে, সেই লয়াৰ কেইজনৰ ওচৰত নিজৰ মতে এক্সপ্ৰেছ কৰাৰ হেৰি হয়। এতিয়া আমাৰ সেই বেচিক মই হেৰিয়া উদাহৰণটো কৈছো, আমাৰ ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু প্ৰপাৰ্টি আৰ্টিকল 31, সেইটোৰ ওপৰতে সুপ্ৰিম কোৰ্টে 3-4 মান বেলেগ বেলেগ জাজমেণ্ট দিলে। প্ৰিএম্বলটোৰ ওপৰতে সুপ্ৰিম কোৰ্টে বেলেগ বেলেগ জাজমেণ্ট দিলে। প্ৰথম ক'লে কি হেৰিয়াৰ পাৰ্ট নহয়, নট এ পাৰ্ট অফ কনষ্টিটিউশ্যন, ঠিক আছে। পিছত ক'লে আকৌ পাৰ্ট হয় বুলি। তাৰমানে সুপ্ৰিম কোৰ্টে যেতিয়া ক্লিয়াৰ কাট নহয়, তো আমি কি ক্লিয়াৰ কাট হ'ম ন? তো সেইয়াই, তেওঁলোকে নিজৰ মতে ইণ্টাৰপ্ৰিটেশ্যন কৰাৰ বহুত চান্স পায়, যাৰ কাৰণে মানে সেই আৰু আজি এইফালে গৈছে হেৰিটো ভাৰ্ডিকটো, কাইলৈ ইফালেও যাব পাৰে, এনেকুৱা ধৰণৰ হৈ যায়। তো লয়াৰখিনিৰ কাৰণে বহুত লেভাৰেজ আহি যায়, বহুত এটা আপাৰ হেণ্ড আহি যায়। আৰু নৰ্মেল সাধাৰণ আমাৰ নিচিনা মানুহৰ কাৰণে সেইটো অকণমান ডিছএডভান্টেজেছ হৈ যায়। তো এনেকুৱা ধৰণৰ কথাবোৰ লিখিব পাৰা আৰু কিবা কিবি পইণ্ট এড কৰিব পাৰা। সেইটো এটা কুৱেশ্যন হৈ গ'ল তেনেকুৱা। Unity and integrity of India was perhaps the most single uppermost factor in the minds of the constitution makers. Comment. এইটো তেতিয়া ধৰা মই কেনেকুৱা কথা ক'ব পাৰোঁ, এইটো মই অলৰেডি ক'লো, আমাৰ কি হ'ল, ইণ্ডিয়া ইজ এ হোল্ডিং টুগেডাৰ ফেডাৰেশ্যন। আমাৰ ইয়াতে নিজৰ মন মৰ্জি মতে আহি জইন কৰা নাই, ফ'ৰ্চফুলি হৈছে, এটা চাৰ্কামষ্টেঞ্চৰ আণ্ডাৰত আহি পেলাই হৈছে। এটা চিচিডিং টেণ্ডেঞ্চি তলে তলে আছে, যিটো এতিয়াও আমি দেখি আছো। তাৰপিছত সেইটো কথা তেওঁলোকেও জানিছিলে, সেইটো টাইমতে ইণ্ডিয়া পাকিস্তানৰ ছেপাৰেশ্যনটোতো আহিয়ে গৈছিলে, সেইটোতো ৰখাব নোৱাৰিলে। তাৰপিছত দেখিলে কি কনষ্টিটিউণ্ট এছেম্বলিৰ মানুহখিনিয়ে যে যদি আমি কিবা ব্যৱস্থা এটা ৰাখি নাযাওঁ, কিবা এনেকুৱা এটা চিষ্টেম ৰাখি নাযাওঁ যিটো এনেকে লগত ধৰি ৰাখি থব পাৰে, তেতিয়াহ'লে ভাগে আকৌ টুকুৰা হৈ যাব। তো সেইমতে কিছুমান প্ৰভিজন এড কৰিছিলে। এতিয়া ধৰা আমাৰ ফেডাৰেল ফিচাৰ উইথ ইউনিটেৰী বায়াছ, যিটো আৰু চেণ্টাৰ অকণমান আপাৰ হেণ্ড, কিন্তু এট দ্য ছেইম টাইম ফেডাৰেল বুলি ষ্টেটবিলাককো অকণমান নিজৰ হেৰি দিছে। কাৰণ কেলৈ একেবাৰে ইউনিটেৰী কৰি পেলালে আমাৰ নিজৰ ভাষা আছে, নিজৰ কালচাৰ আছে, চবটোতো চেন্ট্ৰেল গভৰ্ণমেণ্টে মেনেজ কৰিব নোৱাৰে ন। তো তাৰপিছত কি হ'ব, বিদ্ৰোহ হ'ব, ছাইড কাটি যাব, যিটো এতিয়াও অলপ চলপ সেইটো প্ৰব্লেম আছে। তেনেকুৱা ধৰণৰ কথাবিলাক তোমালোকে ইয়াৰ পৰা মানে অকণমান আইডিয়া কৰি লিখিব পাৰা। অকণমান আইডিয়া পাবাই, আজি পঢ়াখিনি বেচিছতে এইখিনিৰ পৰাতো 3-4টা পইণ্ট মিনিমাম ওলাইয়ে যাব। তো সেইখিনিকে ফ্ৰেম কৰি তোমালোকে লিখিবলৈ অকণমান চেষ্টা কৰিব পাৰা। তাৰপিছত এই দুটা কুৱেশ্যন আজি হেৰিখিনি বেচিছত তোমালোকে এটেম্প কৰিব পৰা হ'ব আৰু মানে বুজিছা। আৰু কুৱেশ্যন কি ক'ত আছে মই চাব লাগিব, এইটো লাষ্ট 3-4 বছৰহে কুৱেশ্যন। আৰু কি আৰু বাকীখিনি বাৰু এইখিনি আমি পিছত পঢ়ি গ'লে পিছত চাম। এনেকে সেই আৰু তোমালোকে নিজেও অকণমান ভাবিব পাৰা যে আজি যিখিনি পঢ়িলো তাৰ পিছত কিনো কুৱেশ্যন আহিব পাৰে, কিনো আমি ফৰ্ম কৰিব পাৰোঁ। মইতো আগতে মানে কেতিয়াবা নিজে কুৱেশ্যন ফৰ্ম কৰি নিজে অকণমান আনচাৰ লিখি থৈ দিওঁ। বহুত ধুনীয়া হ'ব নালাগে, তোমাক বহুত ধুনীয়া নহয়, প্ৰথম যেতিয়া লিখিব আৰম্ভ কৰিবা বহুত বেয়াই হ'ব। কিন্তু হ'ব, বেয়া হ'ব, আজি বেয়া হৈছে, লিখি থাকিলে কাইলৈ ভাল হ'ব, বুজিছা। গতিকে সেই আৰু নিজে কুৱেশ্যন কিনো আহিব পাৰে মাথাত ভাবি যদি এবাৰ থোৱা, তেতিয়া পৰীক্ষা হলত মানে তুমি বুজিব পাৰিবা। নহ'লে এতিয়া ধৰা হঠাৎ এই লাইনটো পৰীক্ষা হলত দেখি গ'লা, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ লয়াৰ্ছ পেৰাডাইজ। তুমি জানা কি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ তোমাৰ লয়াৰৰ লগত মানে ৰিলেটেড বহুত ক্ৰিটিচিজম আছে, কিন্তু তুমি যদি মানে ফ্ৰেম কেনেকে কৰিব পাৰা, মানে কানেক্ট কেনেকে কৰিব পাৰিছা যদি তুমি ধৰিব নোৱাৰা, তেতিয়াহ'লেতো অকণমান মানে আনচাৰটো লিখোঁতে দিগদাৰ হৈ যাব ন। তেনেকে এইটো চেম কথা, ইয়াতে ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া ৱাজ পাৰহেপছ দ্য ছিংগল আপৰমষ্ট ফেক্টৰ, এই বুলি বহুত ডাঙৰ হাইফাই ডায়লগ এটা দি দিলে। কিন্তু আল্টিমেটলি এইটো মেইন কথাটো হৈছে কি ইউনিটেৰী আৰু ফেডাৰেল চিষ্টেমটোৰ কথা কৈছে। তো তুমি সেই কুৱেশ্যনটো দেখি বুজি পাব লাগিব আচলতে মানে কেনেকুৱা ধৰণৰ আনচাৰটো বিচাৰিছে, কি টপিকৰ লগত ৰিলেটেড আনচাৰটো বিচাৰিছে। ইয়াত ধৰা সেয়া ফেডাৰেল আৰু ইউনিটেৰী বস্তু, যিটো হোল্ডিং টুগেডাৰ ফেডাৰেলিজিম
আৰু তোমাৰ কামিং টুগেডাৰ ফেডাৰেলিজম সেই কনচেপ্টটো ইয়াতে মেইন বস্তু আৰু তাৰ লগত আনুষংগিক কিবা এটা দুটা বস্তু এড হ'বও পাৰে কিন্তু তোমাৰ সেই মেইন কিহৰ লগত ৰিলেট কৰি সুধিছে তুমি কুৱেশ্যনটো বুজি ল'লেহে তুমি মানে আনচাৰটো ক'ৰ পৰা লিখিব লাগিব জানা কাৰণ তুমি বস্তুখিনি জানা ইউনিটাৰী আৰু তুমি ফেডাৰেলিজমৰ কথা পুৰা জানা কিন্তু তুমি ধৰিবই নোৱাৰিলা যে ইয়াত ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়াৰ কথা সুধিছে সেই বস্তুটো যে এইটোৰ লগত ৰিলেট কৰি সুধিছে তুমি ধৰিবই নোৱাৰিলা তেতিয়াহ'লে তুমি সেই বস্তুখিনি জানিও আনচাৰত লিখি আহিব নোৱাৰিবা ন তো সেইকাৰণে সেই ৰিলেট কৰিবলৈ তুমি অকণমান নিজে ভাবিব লাগিব কি এইটোৰ লগত কি প্ৰশ্ন সুধিব পাৰি এই টপিকটোৰ ওপৰত তেতিয়া তেনেকৈ ভাবিলে মানে এনেই আৰু তোমালোকে নিজৰ মাজতে ডিছকাছ কৰিব পাৰা গ্ৰুপতে হওক যেনেকৈ হওক ঠিক আছে তো তেতিয়া তেনেকৈ আইডিয়া ওলাই থাকিলে তুমি হঠাতে প্ৰশ্নটো দেখিলে ভয় খাই নাযাবা এই কি লিখিম এনেকুৱা হৈ যায় ন এইটো কি প্ৰশ্ন সুধিছে প্ৰশ্নটো দেখি পেলাই খালি সেই আৰু তুমি যদি আগৰ পৰা অকণমান ভাবি থোৱা তেতিয়া হয়তো এইটো কথাহে লিখিব দিছে এইটো মানে ইউনিটাৰী ফেডাৰেলৰ কথা লিখিবলৈ দিছে এইটো ৰিলিজনৰ কথা লিখিবলৈ দিছে এনেকুৱা ধৰণৰ হা তো তেনেকৈ ধৰণৰ সেই প্ৰশ্নবিলাক অকণমান তেৰা বেকাকৈ ঘূৰাই দিয়ে আৰু এতিয়া দিনক দিনে আৰু বেছি তেৰা বেকাকৈ ঘূৰাই দিয়া হৈছে মানুহবিলাকে জনাটো চবেই জানে হা তুমি মানে পলিটি বস্তুটো পঢ়াটো গোটেইখিনিয়ে পঢ়িছে কিন্তু কথাটো হ'ল কোনটো প্ৰশ্নৰ আনচাৰত কোনটো পাৰ্ট লিংক কৰিব লাগে সেইটো ধৰিব নোৱাৰাৰ কাৰণে মই লগৰে দেখিছোঁ বহুতে মানে সেয়া আৰু মানে বুজিছা তোমাৰ এটেম্প কৰিব নোৱাৰে কুৱেশ্যনটো এইটোহে পিছত মানে যদি পিছত যেতিয়া ওলাই আহি গম পাই এইটোহে লিখিবলৈ আছিলে নেকি মইতো জানিছিলোঁ এইটো মানে গম নাপালোঁ এইটোৱে আনচাৰ লিখিব লাগে বুলি ত' তেনেকুৱা যায় সেইকাৰণে মানে কুৱেশ্যনবিলাক অকণমান চাবলৈ ষ্টাৰ্ট কৰিবা এতিয়া নিজে ভাবিবা বা পুৰণা কুৱেশ্যন পেপাৰ কি ক'ত আছে ন অকণমান চাবা আৰু তো আজিৰ কাৰণে সামৰি দিওঁ বাকী কাৰোবাৰ কিবা সুধিব লগা আছে কিবা ডাউট আছে আৰামছে সোধা নাই যদি সামৰি দিওঁ আৰু ঠিক আছে বাৰু কাইলৈ লগ পাম চাগে তেতিয়াহ'লে